সকলোকে নমস্কাৰ জনাইছো আদৰণি জনাইছো দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু নুমলীগড় হাইস্কুলৰ বিশেষকৈ সমূহ শিক্ষাৰ্থীক আন্তৰিকতাৰে আদৰণি জনাইছো লগতে সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী সকলক এই ৱেবিনাৰখনলৈ আন্তৰিকতাৰে আদৰণি জনাইছো তথা আমাৰ আসাম ডেভেলপমেন্ট ইনিচিয়েটিভৰ হৈ উপস্থিত থকা সুদূৰ হিউষ্টনৰ পৰা হিৰেন শৰ্মা ডাঙৰীয়া পলাশ কলিতা ডাঙৰীয়া দীপেশ ভাগৱতী ছাৰ আৰু সম্প্ৰীতিক আদৰণি জনাইছো আজি আসলতে খুব এনেকুৱা এটা বিষয় লৈ আমি আলোচনা কৰিবলৈ ওলাইছো যিটো বিষয় কেৱল ছাত্ৰ ছাত্ৰীসকলে নহয় জীৱনৰ বিভিন্ন সময়ত আমি সেই বিষয়টো লৈ অকনমান ভাবিবলগীয়া পৰিস্থিতি হয় গতিকে আজিৰ ৱেবিনাৰখন মূলতঃ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মই তুমি সম্বোধনটোৱে কৰিম গতিকে আজি মোৰ কাৰণে অকনমান এটা অসুবিধা আছে যে মোৰ শিক্ষাগুৰু সকলো ইয়াতে আছে এই ৱেবিনাৰখনত অংশ লৈছে সিদানন্দ পাঠক ছাৰ দেৰগাঁও গাৰ্লছ হাই ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ তেখেতে মোক পঢ়ুৱাইছিল ছাৰকো আদৰণি জনাইছো নুমলীগড় হাইস্কুলৰ মহেন শইকীয়া ছাৰ তেখেত উপস্থিত আছে তেখেতকো আদৰণি জনাইছো গতিকে আৰম্ভ কৰিবলৈ ওলাইছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মূল বিষয়লৈ যোৱাৰ পূৰ্বে মই এটা কথা ক'ব বিচাৰিছো তোমালোকে বুট কৰো এটা কথা গম পাইছা যে তোমালোকৰ বিদ্যালয়ত তোমালোকৰ শিক্ষানুষ্ঠানত এটা বিশেষ প্ৰকল্পৰ কাম আৰম্ভ হৈছে বা আৰম্ভ হ'বলৈ গৈ আছে হেয়া হৈছে ভ্যালু বেসড এডুকেশন বা মূল্যভিত্তিক শিক্ষা আৰু শিশুৰ বিকাশ আসাম ডেভেলপমেন্ট ইনিচিয়েটিভৰ সৌজন্যত এই প্ৰকল্পটো ইতিমধ্যে অসমৰ কেবাখনো বিদ্যালয়ত প্ৰয়োগ কৰি থকা হৈছে আৰু তাৰে এটা অংশ হিচাপে তোমালোকৰ শিক্ষানুষ্ঠান দুখনকো লোৱা হৈছে গতিকে সেই বিষয়ৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ হিচাপে আজিৰ ৱেবিনাৰখন আমি অনুষ্ঠিত কৰিছো এই ৱেবিনাৰখনত আমি ছাত্ৰ ছাত্ৰীসকলৰ কামত অহাকৈ কিছু কথা ক'বলৈ আমি যত্ন কৰিম এটা মোৰ পৰিচয়টো মই অৰ্চনা বৰঠাকুৰ মই দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আৰু মোৰ বিষয়ে তোমালোকক মই বিশেষ ক'বলগীয়া নাই ময়ো আসলতে তোমালোকৰ দৰে শিকাৰো কিন্তু জীৱনৰ তোমালোকতকৈ বয়সৰ অকনমান অভিজ্ঞতাৰে আৰু এটা সময় তোমালোকৰ বয়সত বা তোমালোকতকৈ কম বয়সত বহুত বিলাক প্ৰশ্নৰ উত্তৰ বিচাৰি মই বহুত সময়ত হয়তো সদুত্তৰ এটা পোৱা নাছিলো যিখিনি কথাই অকনমান অসুবিধা কৰিছিলে গতিকে নিজে সেই উত্তৰবোৰ বিচাৰি উলিয়াই যিখিনি কথা শিকিলো সেই কথাখিনিৰ হিচাপতে আজি তোমালোকক কিছু কথা ক'বলৈ ওলাইছো গতিকে তোমালোকৰ পৰাও আমি বিচাৰিম এই ৱেবিনাৰখনত তোমালোকেও তোমালোকৰ সক্ৰিয় অংশগ্ৰহণ আন্তৰিকতাৰে বিচাৰিম সেইকাৰণে ক'লো যেতিয়াই তোমালোকে ভাবা যে কিবা এটা প্ৰশ্ন তোমালোকৰ মনলৈ আহিছে বা কিবা এটা তোমালোকে ক'বলৈ বিচাৰিছা লগে লগে সেই কথাটো তোমালোকে ক'বা chat boxত গৈও ক'ব পাৰা বা আনমিউট কৰিও তোমালোকে ক'ব পাৰা এতিয়া আজি আমাৰ যিটো বিষয় সেই বিষয়টোৰ সম্পৰ্কে তোমালোকে গম পাইছানে বাৰু তোমালোকে দেখিছানে স্ক্ৰিনখন হয় দেখিছা আত্মসজাগতা আৰু নিজকে কিদৰে অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিম self awareness and how to motivate self for studies এই বিষয়টোৰ প্ৰসংগত তোমালোকে হয়তো বিভিন্ন সময়ত ভাবিবলগীয়া হৈছে কিন্তু কথাটো হয়তো এনেকৈ ভাবিবলৈ তোমালোকে কেতিয়াবা অকনমান অসুবিধা পাইছা ইয়াত এটা প্ৰসংগ আহিলে self awareness বুলি কোৱাৰ লগে লগে what is self মানে অসমীয়াত ক'বলৈ গ'লে স্বয়ং
যিটো স্বয়ংটো আচলতে এটা তৎসম শব্দ বা সংস্কৃত শব্দ গতিকে ইয়াত আমি আত্ম বুলি বা মই মোক নিজকে এনেকুৱা ধৰণৰ যিখিনি কথা আমি কওঁ সেই প্ৰসংগটোত আমি সেলফ শব্দটো কওঁ দেই আৰু সেলফ হৈছে এক ধৰণৰ ৰিয়েলিটি মানে কি বাস্তৱ মানে এটা বিমুক্ত বাস্তৱ কেনেকুৱা ধৰণৰ যিটোক আমি দেখা নাপাওঁ বা আমি ভাবো কিন্তু আমি অনুভৱ কৰো কিন্তু আমি কৈ দিব নোৱাৰো যে এইটোৱে সেলফ গতিকে সেই ৰিয়েলিটিটোৰ পৰা আকৌ আমি সৰহ সময়ত তোমালোক বুলিয়ে নহয় আমি সকলোৱে সৰহ সময়ত আঁতৰি থাকো কিয় আঁতৰি থাকো তাৰ কিছুমান লজিক আছে লজিক মানে সেই লজিকসমূহ আচলতে সেই দৰ্শনসমূহ খুব শুদ্ধ দৰ্শন বুলি ক'ব নোৱাৰি সেই কাৰণে আচলতে আমি আজি সেলফ এৱাৰনেছ বিষয়ত আমি বহুত ধৰণেৰে আমি বহুত সময়ত আমি বিভ্ৰান্ত হওঁ কাৰণ আমাৰ যিটো আমি যি ধৰণে ডাঙৰ হওঁ আমি এটা কেঁচুৱা জন্ম হোৱাৰ পৰা যিটো পৰিক্ৰমা বুজন অৱস্থা এটা যেতিয়া আহে তেতিয়াই কি হয় আমাৰ ঘৰত আমাৰ ওচৰ চুবুৰীয়া আমাৰ সম্বন্ধীয় মানুহ সমাজ সকলোৱে কিছুমান ধাৰণা আৰোপ কৰে মানে ইম্প'জ কৰে যে এনেকুৱা হ'ব লাগিব এনেকুৱা ধৰণে থাকিব লাগিব এনেকুৱা তুমি এনেকুৱাবোৰ কৰিব লাগিব এনেকুৱাবোৰ কৰিব নালাগিব সকলোতকৈ ডাঙৰ কথাটো কি হয় যেতিয়া এটা শিশুৱে আচলতে নিজৰ পছন্দৰ চোলা এটা পিন্ধিবলৈও তেওঁ অসুবিধাত পৰে কেতিয়াবা মাক দেউতাকে কয় নহয় এইটো ৰঙৰ চোলা পিন্ধা গতিকে আমি লাহে লাহে নিজৰ পৰা আঁতৰি আহি থাকো আমাৰ নিজৰ লগত কানেক্টেড হৈ থকাৰ বাটবোৰ বহুত সময় বন্ধ হৈ যায় আৰু সেই কথাটোৰ কাৰণে মই ক'লো এই বিমুক্ত যিটো বাস্তৱ যিটো মানে এবষ্ট্ৰেক্ট ৰিয়েলিটি সেই ৰিয়েলিটিটোৰ পৰা আমি আঁতৰি থাকো আৰু এই কথাটোৱে আমাক এটা সময়ত গৈ আমাক বহুত অসুবিধাৰ সৃষ্টি কৰে অসুবিধাসমূহ কেনেকুৱা ধৰণৰ সেই বিষয়ে তোমালোকৰ লগত পাতিম কিন্তু তোমালোকৰ কাৰণে হয়তো এই কথাটো বুজিবলৈ অকণমান জটিল হ'ব পাৰে যে আমিতো মা দেউতাৰ কথাই শুনিব লাগে আমি শিক্ষকৰ কথাই শুনিব লাগে তেতিয়াহ'লে আকৌ সেই কথাটো কেনেকৈ বেয়া হ'ল নহয় জানো বহুতৰ মনত এই প্ৰশ্নটো হ'ব পাৰে কিন্তু কথাটো হৈছে কি আমাৰ সকলোৰে এটা ইণ্ডিভিজুৱেল এক্সিষ্টেঞ্চ আছে আমাৰ এটা স্বতন্ত্ৰ স্থিতি আছে আমি জন্ম হোৱাৰ লগে লগে সেই বিষয়টোত আমি সজাগ হোৱা উচিত কিন্তু এই পৰিৱেশ পৰিস্থিতিবিলাকৰ কাৰণে আমাৰ অকণমান অসুবিধা হয় আজিৰ ৱেবিনাৰখনত আমি সেইকাৰণে অকণমান নিজকে টুকুৰিয়াই চোৱাৰ এটা প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছো যে মইনো কোনোবাই উত্তৰ দিবলৈ ভাল পাবা নেকি নিজৰ বিষয়ে তুমি নিজকে কোন বুলি ভাবা বা নিজে নিজৰ বিষয়ে কি বুলি ভাবা নিজৰ পৰিচয় কেনেকৈ দিবলৈ ভাবা কেনেকৈ বিচাৰা কোনোবাই অকণমান ক'বলৈ বিচাৰিবা নেকি বাৰু আনমিউট কৰি উত্তৰটো দিলেই হ'ল কোনোবাই যদি ক'ব বিচাৰা যেনেকৈ তোমাৰ মনলৈ আহিছে তোমালোকে নিজৰ পৰিচয়টো কোনোবাই এই কথাটো এনেকুৱা নহয় যে কোনোবাই তোমালোকক সুধিলে সেইটো নহয় তোমালোকে নিজৰ হু এম আই মই কোন এই প্ৰশ্নটো কেতিয়াবা কৰিছানে আমি পঢ়ি থকা দিনত আমাৰ এটা কবিতা আছিলে হু এম আই বুলি সেইটো এটা বেলেগ প্ৰসংগ কিন্তু তোমালোকক মই সুধিছো কেতিয়াবা নিজকে প্ৰশ্নটো কৰিছা নেকি মইনো কোন মই আমুকৰ ছোৱালী মই আমুকৰ ল'ৰা মই আমুক স্কুলৰ ছাত্ৰ এনেকুৱা ধৰণে কথাবোৰ বোধ কৰো বহুত সময় ভবা যায় সেইটো বাৰু আচলতে মোৰ পৰিচয় হ'ব পাৰেগেনে মই নামৰ যিটো সত্তা সেই সত্তাটোৰ পৰিচয়টো আমি নিজকে দিব পাৰিব লাগিব আৰু তাৰ লগে লগে কি কথাবোৰ আহিব সজাগতাৰ প্ৰসংগটো আহিব নহয় জানো সেই কথাটোৱে আচলতে আমি আজি ক'বলৈ বিচাৰিছো কোনেও উত্তৰটো দিয়া নাই বোধ কৰো
দিবলৈ অসুবিধা পাই আছে একো নাই চ্যাট বক্সত দিলেও হ'ব কিন্তু তোমালোকে নিদিলেও অন্তত আজি নিজক এই প্ৰশ্নটো কৰিবা যে মই কোন মোৰ স্থিতিটো কি হেতুই হৈছে সেলফৰ ওচৰলে যোৱাৰ বা সেলফ কথাটো বা স্বয়ং কথাটো বা আত্ম যেটো কথা সংস্কৃতত অহম বুলি কয় সেই কথাটো বুজাৰ এটা প্ৰক্ৰিয়া তোমালোকে আজিৰ পৰা আৰম্ভ কৰিব পাৰা আৰু এতিয়া আহো আত্ম সজাগতাৰ প্ৰসংগলৈ আত্ম সজাগতাৰ প্ৰসংগ বুলি কোৱাৰ লগে লগে আমি কেনেকুৱা ধৰণৰ সজাগতাক আমি আত্ম সজাগতা বুলি কওঁ বাৰু কেনেকুৱা ধৰণে আমি যদি সজাগ হওঁ তাক আমি আত্ম সজাগতা বুলি ভাবো তাৰ লগত আসলতে আমাৰ কেটামান কথা বিশেষ কথা জড়িত হৈ আছে মই যিমান পাৰি তোমালোকৰ কাৰণে সহজ কৰি ক'বলৈ বা তোমালোকক জনাবলৈ চেষ্টা কৰিছো আমাৰ মানসিক প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা বা প্ৰতিৰক্ষা সম্পৰ্কে সজাগতা আৰু উদ্দেশ্য সম্পৰ্কে সজাগতা আৰু মূল্যবোধ সম্পৰ্কে সজাগতা এতিয়া প্ৰথম কথাটো যে মানসিক প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা বুলি কোৱাৰ লগে লগে আমি কি বুজি পালো বাৰু কেনেকুৱা এইটো কেনেকুৱা ধৰণৰ সজাগতা আমাৰ মানসিক প্ৰয়োজনীয়তাবোৰ আচলতে কি সজাগতাৰ প্ৰসংগটো আহিব তেতিয়াহে যেতিয়া আমি বুজিম যে আমাৰনো কি মানসিক প্ৰয়োজন আছে এই যিখিনি কথা এইটো তোমালোকক মই কৈ আছো তোমালোকৰ কাৰণে হয়তো এনেকুৱাকেতো আমি কেতিয়াও নাভাবো আমাৰনো কি বেলেগ প্ৰয়োজনীয়তা থাকিব কিন্তু আচলতে আমাৰ সকলোৰে বহুবোৰ মানসিক প্ৰয়োজনীয়তা থাকে আমি সুখী হ'বলৈ বিচাৰো আমি শান্তিত থাকিবলৈ বিচাৰো শান্তি বা প্ৰশান্তি শব্দটো মোৰ খুব প্ৰিয় আমি এটা প্ৰশান্ত মনেৰে আমি থাকিবলৈ বিচাৰো তাৰ কাৰণে আমি আমাৰ মানসিকভাৱে আমাৰ স্থিতিটোৰ প্ৰতি আমি খুব সজাগ হোৱাৰ প্ৰয়োজন আছে মই বহুত সময়ত এই কথাটো অনুভৱ কৰোঁ যে তোমালোকৰ বয়সৰ বা তোমালোকতকৈও কম বয়সৰ বা এনেকুৱা বয়সৰ ল'ৰা ছোৱালীৰ মাজত বহুত বেছিকৈ মানসিক অস্থিৰতা থাকে অস্থিৰতাই আমাক সেই যিটো আমাৰ যিবিলাক নিড আছে আমাৰ যিবিলাক সাইকোলজিক্যাল নিডছ আছে সেইবিলাকৰ প্ৰতি আমাক এৱাৰ হোৱাত আমাক সজাগ হোৱাত বহুত বেছি অস্পষ্ট কৰি দিয়ে আমাক ক্লেৰিটিটো আমাৰ নাথাকে তোমালোকৰ চাগে এনেকুৱা হয় কেতিয়াবা সৰু সৰু কথা তোমালোকৰ বহুত সৰু খং উঠে তোমালোকৰ মন বেয়া লাগে কেতিয়াবা তোমালোকে নকৰিবলগীয়া আচৰণ কৰা সেই গোটেই কথাটোৰ কাৰণটো হৈছে যে আমি আমাৰ মানসিক স্থিতি বা মানসিক প্ৰয়োজনীয়তাক কৰ্ষণ নকৰো কৰ্ষণ শব্দটো তোমালোকে বোধ কৰো বুজি পাইছা কৰ্ষণ মানে আমি কালচাৰ কৰা বুলি যিটো কওঁ আমি প্ৰেক্টিচ কৰো আমি অভ্যাস কৰিব লাগে কিছুমান কথা দ্বিতীয় কথাটো হৈছে প্ৰতিৰক্ষা সম্পৰ্কে সজাগতা প্ৰতিৰক্ষা বুলি ক'লে তোমালোকে কি ভাবা বাৰু কি বুজি পোৱা প্ৰতিৰক্ষা শব্দটো আমি বিভিন্ন সময়ত ব্যৱহাৰ কৰো তোমালোকে যদি খবৰ কাগজো পঢ়া তাতো দেখিবা প্ৰতিৰক্ষা কথাটো আছে তোমালোকে বিভিন্ন সময়ত হয়তো এনেকুৱা পৰিস্থিতিৰ মুখামুখি হৈছা য'ত এই শব্দটো আহি পৰে কিন্তু আজি যেতিয়া মই তোমালোকক সুধিছো প্ৰতিৰক্ষা সম্পৰ্কে সজাগতা এই কথাটো কেনেকৈ ভাবা বাৰু মই বিচাৰো যিসকল ছাত্ৰ ছাত্ৰী উপস্থিত আছে তেওঁলোকে অন্তত এই কথাখিনি প্ৰসংগত যদি ৰক্ষা কৰিবলৈ যেতিয়া বিচাৰো হয় নিজকে সমস্যাৰ পৰা বিভিন্ন সংঘাতৰ পৰা যেতিয়া নিজকে ৰক্ষা কৰাৰ যিটো মনোবৃত্তি থাকে প্ৰতিৰক্ষা কয় হয় হিচাপে অভিহিত কৰিব পাৰি হয় বহুত ধন্যবাদ প্ৰতিৰক্ষা শব্দটোৱে আচলতে আমাৰ তুমি যিটো কথা কৈছা সেইটো হয় আৰু প্ৰতিৰক্ষা বুলি কোৱাৰ লগে লগে আমাৰ এনেকুৱা হয় আমি নিজকে যিটো সুৰক্ষা দিব লাগে যিকোনো ক্ষেত্ৰত তোমালোকে দেখিবা আমি আটাইতকৈ কম সচেতন হৈ থাকো আমাৰ যিটো মানসিক সুৰক্ষা আমাৰ বৌদ্ধিক সুৰক্ষা বা আমাৰ কিছুমান এনেকুৱা সময় আহি পৰে য'ত আমি সদায় নিজৰ প্ৰতি অমনোযোগী হৈ পৰো আৰু সেই সময়খিনিত আমাৰ সুৰক্ষা বাধাপ্ৰাপ্ত হয় গতিকে
আত্মসজাগতাই আমাক আমাৰ প্ৰতিৰক্ষা সম্পৰ্কে সচেতন কৰে সেই বিষয়টো আত্মসজাগতাৰ এটা অন্যতম বিষয় উদ্দেশ্য সম্পৰ্কে সজাগতা এটোটো বৰ গণ্ডগোলীয়া এটা বিষয় উদ্দেশ্য সম্পৰ্কে সজাগতা আকৌ কি উদ্দেশ্য আমাৰ বিভিন্ন থাকে ধৰি লোৱা আজি তোমালোকে এই ওয়েবিনাৰখনত অংশ লৈছা কিহৰ কাৰণে অংশ ললা তোমালোকক শিক্ষক শিক্ষয়িত্ৰীসকলে ক'লে যে খুব দৰকাৰী বিষয় তোমালোকে কিন্তু অংশ ল'বই লাগিব ছাৰ বাইদেৱে কৈছে অংশ লওঁ কি কাৰণত অংশ লৈছো বিশেষ নাজানো নহয় জানো কিছুমানৰ এনেকুৱা হয় এই বিষয়টোত হ'ব এই বিষয়টো সম্পৰ্কত মই জনাটো খুব প্ৰয়োজনীয় অৰ্থাৎ এটা উদ্দেশ্য আছে ওয়েবিনাৰখনত অংশ লোৱাৰ এটা উদ্দেশ্য আছে উদ্দেশ্য থকাৰ লগে লগে কি হয় তেওঁৰ সেই সজাগতাটো আহি যায় আজি এই ওয়েবিনাৰখনত এতিয়ালৈকে ৯৯ গৰাকী অংশগ্ৰহণকাৰী আছে ৯৯ গৰাকীৰ অধিকাংশই ছাত্ৰ ছাত্ৰী তেওঁলোকৰ মাজৰ যিসকলে এটা উদ্দেশ্য লৈ এই ওয়েবিনাৰখনলৈ আহিছে তাৰ মানে তেওঁলোকৰ সেই সজাগতাটো তেওঁলোকৰ মাজত আছে আৰু যিসকলে উদ্দেশ্য সম্পৰ্ক স্পষ্ট হ'ব পৰা নাই কিয়নো আহিলো কিয়নো যোগদান কৰিলো তেওঁলোকৰ কাৰণে কিন্তু মই এতিয়াৰ পৰাই আশা কৰিম যে অকণমান এনেকুৱা একো নহয় যে ছাৰ বাইদেৱে ক'লে খুব দৰকাৰী কথা কিবা ক'ব একো কথা নাই তুমি নিজক সোধা কি উদ্দেশ্যত তুমি এই ওয়েবিনাৰখনত অংশ লৈছা সেই উদ্দেশ্য সম্পৰ্কে সজাগ হ'ব নোৱাৰাৰ ফলত আমি বহু সময়ত আমাৰ জীৱনত বহুতো বেমেজালি হয় কাৰণ আমি নাজানোৱে আমি কি কাৰণত কি উদ্দেশ্যত এনেকুৱা ধৰণৰ কামবিলাক কৰি আছো আমি নাজানোৱে যেতিয়া আমি নাজানো যেতিয়া কিবা এটা কথাত আমাৰ স্পষ্টতা নাথাকে যেতিয়া বিষয় এটা আমাৰ কাৰণে আমাৰ ক্ল্যাৰিটি নাথাকে তেতিয়া হলে বেমেজালি হ'বই স্বাভাৱিক কথা তাৰ পিছত আহিলে মূল্যবোধ সম্পৰ্কে সজাগতা আমাৰ প্ৰকল্পটোৰ শিৰোনামটো মই আকৌ এবাৰ কৈছো মূল্যভিত্তিক শিক্ষা আৰু শিশুৰ বিকাশ গতিকে মূল্যবোধৰ সৈতে বৰ ওচৰ সম্পৰ্ক আছে মূল্যবোধ সম্পৰ্কে সজাগতা মানে কি তোমালোকে একেবাৰে সৰুৰ পৰাই বুজন হোৱাৰ পৰাই কিছুমান মূল্যবোধ হয়তো তোমালোকৰ ঘৰে তোমালোকৰ বিদ্যালয়ে বা তোমালোকে লগ পোৱা তোমালোকক প্ৰভাৱিত কৰা কাৰবাৰ কিছুমান মূল্যবোধে তোমালোকক আকৰ্ষণ কৰে মই প্ৰশ্ন খুদি থাকো কিন্তু উত্তৰ দিলে মই খুব ভাল পাওঁ এতিয়া মোক কোনবা ক'বা নেকি বাৰু মূল্যবোধ বুলি ক'লে তোমালোকে কি বুজা মূল্যবোধৰ ধাৰণাটো কিনো কোনবাই ক'বানে কোনোবাই মোক মূল্যবোধ বুলিলে কি বুজা কোনোবাই ক'বা নেকি আমি ডাঙৰ হৈ দেশৰ ভাল নাগৰিক এজন হোৱা হয় আমি ডাঙৰ হৈ দেশৰ ভাল নাগৰিক হোৱা এইটো এটা মূল্যবোধ তোমাৰ মূল্যবোধ নহয় জানো বা বহুতৰ মূল্যবোধ কিন্তু এই কথাটোৰ লগত এইটো পোনপটীয়াকৈ মূল্যবোধ সম্পৰ্কত এটা স্পষ্ট ধাৰণা আমি পাইছোনে বাৰু অকণমান স্পষ্ট হোৱাৰ প্ৰয়োজন আছে ধৰি লোৱা তোমালোকৰ ঘৰত মা দেউতাই সদায় হয়তো কয় যে সোনকালে শুই উঠিবি সোনকালে নিজৰ কামসমূহ কৰিবি বা আৰু বিভিন্ন ধৰণৰ কথা ঘৰত কয় যিবোৰ কথাই আমাক এটা জীৱনৰ প্ৰতি এটা দৃষ্টিভংগী গঢ় দিয়াত সহায় কৰে ধৰি লোৱা সঁচা কথা কোৱাৰ কথাটো সকলোৱে কয় স্কুলতো কৈয়ে থাকে বা ঘৰতো কয় যে সদায় সঁচা কথা ক'বা দেই তোমালোকে যিয়ে নহওক মোক সঁচা কথাটো ক'বা এটো কিয় কয় সঁচা কথাটোৱে কি বুজায় আচলতে সঁচা কথা ক'লে আমাক কেনেকুৱা লাগে সঁচা কথাৰ লগতে আমি আমাৰ গোটেই জীৱনটো পাৰ কৰি দিওঁ সদায় সঁচা কথা ক'বা আমি লিখো আমি হাতৰ আখৰ লিখিবলগীয়া হৈছিল আজিকালি আছে না অৱশ্য মই নাজানো কিন্তু আমি সেই যেটো প্ৰেক্টিস হেতু আমি নিজৰ লগত কৰোনে বহুতে নকৰো খুব কম কৰো মই একেবাৰে সকলোৱে বুজি পোৱা এটা মূল্যবোধৰ প্ৰসংগই কৈছো যে আমি যিমানেই নকওঁ কিয় সদায় সঁচা কথা ক'বা
কিন্তু আমি নিজে সঁচা কথা কোৱাৰ ক্ষেত্ৰত বহুত সময়ত আমি কি হওঁ এইটো পৰিস্থিতিত মিছা নকলে নহয় আমি বাচিব নোৱাৰিম আমি আগবাঢ়িব নোৱাৰিম আমাৰ দিগদাৰেই হ'ব এনেকে আমি সঁচা কথা কোৱাৰ সেই মূল্যটোৰ পৰা আমি নিজক আঁতৰাই আনো যেতিয়াই আঁতৰাই আনো সেই কথাটোৱে আমাৰ লাহে লাহে আমাৰ মূল্যবোধৰ কি কৰিলে ক্ষতি কৰিলে আৰু যেতিয়াই আমি এনেকুৱা আমাৰ খুব ফ্ৰিকল হয় আমি যেতিয়া পৰিবেশ অনুযায়ী কিবা এটা ধাৰণা লৈ ললো আকৌ বেলেগ এটা পৰিবেশত বেলেগ ধৰণে কিবা এটা কৰিলো সেই কথাটোৱে কিন্তু আমাৰ ব্যক্তিত্বৰ ক্ষেত্ৰত বৰ সুবিধাজনক নহয় আৰু মূল্যবোধ সম্পৰ্কে সজাগ মানুহে সদায় কি কেনেকুৱা ধৰণৰ আচৰণ কৰিব লাগে কেনেকুৱা পৰিস্থিতিত কেনেকুৱা ধৰণে আচৰণ কৰিব লাগে সেই সম্পৰ্কত তেওঁৰ আচৰণটোতে সেই কথাটো প্ৰকাশ পায় গতিকে সদায় মূল্যবোধ সম্পৰ্কত সজাগ এগৰাকী ব্যক্তিয়ে নিজৰ ব্যক্তিত্ব সদায় আনৰ কাৰণে ঈৰ্ষণীয় কৰি তোলে ঈৰ্ষণীয় কথাটো মই নয়াৰ্থক দৃষ্টিভংগীৰে কোৱা নাই আমি ভাবো এই মানুহজন ইমান আকৰ্ষণীয় ইমান ভালদৰে পৰিবেশত ইমান ভালদৰে কথা কয় ইমান ভালদৰে থাকে তেওঁৰ জীৱনশৈলী ইমান ভাল তোমালোকে লক্ষ্য কৰিবা তেওঁৰ এটা মূল্যভিত্তিক জীৱনশৈলী আছে বা তেওঁ মূল্যবোধৰ প্ৰতি সদায় আগ্ৰহী গতিকে মূল্যবোধ সম্পৰ্কে সজাগ হোৱাটো মানুহৰ আত্মসজাগতাৰ এটা অতি গুৰুত্বপূৰ্ণ এটা অংশ এটা দায়িত্ব তোমালোকে বুজি পাইছানে বাৰু এই কথাখিনি কাৰোবাৰ কিবা এই সম্পৰ্কত প্ৰশ্ন আছে নেকি আত্মসজাগতাৰ কেইটামান ভাগৰ কথা কলো কেইটামান গুৰুত্বপূৰ্ণ পাৰ্ট কেইটামান গুৰুত্বপূৰ্ণ অংশৰ কথা কলো মানসিক প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা প্ৰতিৰক্ষা সম্পৰ্কে সজাগতা উদ্দেশ্য সম্পৰ্কে সজাগতা মূল্যবোধ সম্পৰ্কে সজাগতা আৰু বিভিন্ন কথা আছে মই এটা সামগ্ৰিকভাৱে এই কথাকেইটা তোমালোকক কলো এই কথাকেইটাৰ প্ৰসংগত তোমালোকৰ কিবা যদি সুধিবলগীয়া বা কিবা যদি তোমালোকে অনুভৱ কৰিছা ফিডবেক খুব গুৰুত্বপূৰ্ণ আমি কেতিয়াও জাজমেন্টেল হ'ব নালাগে আমি কি কৰো সদায় ইমান এনেকে কথাবোৰ কৈছে আমি বুজি পোৱা নাই এই কথাটো বহুত ক্ষেত্ৰত হয় শ্ৰেণী কোঠাটো হয় শিক্ষকে কোনোবা শিক্ষক বেছি প্ৰিয় হয় কোনোবা শিক্ষকে কি কয় বুজিয়ে নাপাওঁ আমি যদি এই ক্ষেত্ৰত আমি ফিডবেক দিবলৈ শিকো আমি ফিডবেক মানে কি এই কথাখিনি আমি এনেকুৱা ধৰণে এনেকে বুজিলো এই কথাখিনিত আমাৰ অকমান অসুবিধা হৈছে তেতিয়া কি হ'ব বক্তায়ো অকমান সহজ হয় ক'বৰ কাৰণে মোৰ চেষ্টাটো তোমালোকে যাতে কথাখিনি উপলব্ধি কৰিব পাৰা গতিকে কাবা যদি কিবা ক'বলগীয়া আছে চাট বক্সত গৈও মানে ক'বগে পাৰা যদি ভিডিঅ' বা অডিঅ' অন কৰি ক'বলৈ তোমালোকৰ অসুবিধা হৈছে আমাৰ ইয়াৰ পিছতে আহিলে এটা গুৰুত্বপূৰ্ণ কথা মই যেহেতু ক'লো যে আমি আত্মসজাগতাৰ কাৰণে আমাক এটা অতি গুৰুত্বপূৰ্ণ কথা হৈছে আমি পৰিবেশ পৰিস্থিতিৰ লগত কেনেদৰে আচৰণ কৰোঁ এগৰাকী আত্মসচেতনতাত থকা মানুহে পৰিবেশ অনুযায়ী আচৰণ কৰিব পাৰে আৰু এই ক্ষেত্ৰত এটা খুব গুৰুত্বপূৰ্ণ কথা আছে যে স্ব ইচ্ছাৰে আমি জীৱনৰ যিকোনো এটা পৰিস্থিতি যেতিয়া আহে স্ব ইচ্ছাৰে সচেতনভাৱে আৰু আমি জীৱনত পালন কৰা মূল্যবোধেৰে কথাকেইটা মন কৰিবা স্ব ইচ্ছাৰে সচেতনভাৱে আমি জীৱনত পালন কৰা মূল্যবোধেৰে আমি যেতিয়া সেই পৰিস্থিতিটো ৰেছপন্স কৰো বা মানে কি হ'ব সঁহাৰি জনাও বহুত সময়ত এতিয়া ধৰি লোৱা তোমালোকৰ পৰীক্ষা পাতিৰ সময়ত কি হয় কিবা প্ৰশ্ন টান আহিলে একেবাৰে মানে বহুত ল'ৰা ছোৱালী আচৰিত ধৰণে হতাশ হৈ পৰে কি হ'ব মই নম্বৰ নাপাম চাগে মোৰ এনেকুৱা হ'ল তেনেকুৱা হ'ল মই নোৱাৰো এই প্ৰশ্নটো সেই সময়খিনিত তেওঁ নিজকে একেবাৰে মানে আন্ডাৰ এষ্টিমেট কৰাৰো মানে একেবাৰে বহুত ধৰণে নিজক লিমিটেড কৰি চায় কিন্তু যদিহে তুমি সেই পৰিস্থিতিটোত সচেতনতাৰে আৰু স্ব ইচ্ছাৰে কথাটোত মই খুব গুৰুত্ব দিওঁ কাৰণ আমি বহুত সময়ত সৰহ সময়ত আমি ইম্প'জ আইডিয়া কিছুমানে আমি জীৱনটো লিড কৰোঁ আমি আৰোপিত ধাৰণা কিছুমানে জীৱনটো লিড কৰোঁ জীৱনটো আগবঢ়াই নিওঁ সেই কথাটো তোমাৰ
পছন্দৰ কাপোৰ এটা পিন্ধাৰ পৰা তোমাৰ প্ৰিয় এসাজ খোৱাৰ পৰা তুমি জীৱনত দেখুৱা যিকোনো পদক্ষেপতে আমি সেই স্বেচ্ছাকৃত কথাটোৰ পৰা আঁতৰি থকাৰ কাৰণে আমাৰ বহুত সমস্যা হয় সেইকাৰণে মই স্ব ইচ্ছাই কথাটো গুৰুত্ব দিছো গতিকে সেই কথাটো হ'ব যে আমি সেই যিটো আমাৰ ৰেসপন্স বা আমাৰ যিটো সঁহাৰি সেইটো কোৱা হয় আমাৰ কি বুলি কোৱা হয় বাৰু তোমালকে কেতিয়াবা এই কথাটো মানে ভাবি চাইছানে যে পৰিবেশ এটাত ইমান সুন্দৰকৈ ইমান পৰিস্থিতি এটা খুব জটিল হ'বলৈ গৈ আছে তোমালকে দেখিলা যে কোনোবা এগৰাকী আহি পৰিস্থিতিটোত ইমান সুন্দৰকৈ আগবঢ়াই নিলে যে জটিল হ'ব পৰা পৰিস্থিতি এটা দেখোন ঠিক হৈ গ'ল সেই মানুহজনৰ সেই যিটো ষ্টেট সেই যিটো অৱস্থা এটোক আমি বিং প্ৰ'এক্টিভ বুলি কওঁ এক্টিভ ৰিএক্টিভ আৰু প্ৰ'এক্টিভ হ'বলৈ সহজ নহয় খুব টান কিন্তু অসম্ভৱটো নহয় মানে পৰিস্থিতিৰ লগত আচৰণগতভাৱে নিজকে খাপ খুৱাই ল'ব পৰাটো হৈছে প্ৰ'এক্টিভ মানুহৰ এটা লক্ষণ আৰু মই আশা কৰো তোমালোকে যাতে এই কথাটোত সদায় নিজকে ফোকাস কৰি ৰাখা নিজৰ মানে অৰ্জুনৰ যে মাছৰ চকুটোলে লক্ষ্য তেনেকুৱা ধৰণৰ জীৱনত যিকোনো পৰিস্থিতি আহিব যিকোনো পৰিস্থিতি কিন্তু সেই তাৰ লগত এটা যিকোনো এটা পৰিস্থিতিত তুমি যদি নিজকে খাপ খুৱাই ল'বলৈ আজিৰ পৰাই অভ্যাস কৰা তেতিয়া হলে কেৱল পৰীক্ষাৰ নম্বৰৰ কথাই নহয় কেৱল স্কুলৰ চৌহদৰ ভিতৰতে নহয় সমাজৰ কাৰণে তুমি এগৰাকী অতি গুৰুত্বপূৰ্ণ আৰু তোমাক অনুসৰণ কৰিবলগীয়া ব্যক্তিত্ব হিচাপে নিজক গঢ় দিব পাৰিবা মই আকৌ কৈছো যদি তোমালোকৰ অলপ জটিল লাগে অসুবিধা হয় তোমালোকে মোক লগে লগে জনাবা কাৰবাৰ মাইক অন হৈছে কিবা এটা কথা ক'বলৈ বিচাৰিছা নেকি তোমালোকে যদি তোমালোকে ক'বলৈ বিচাৰা মই বৰ ভাল পাম অৰ্চনা হয় এটা প্ৰশ্ন আছে হয় এই তোমাৰ সুধিছে কি উদ্দেশ্য সম্পৰ্কে যিটো তুমি সজাগতাৰ কথা কৈছা হয় কোনোবা প্ৰজ্ঞানিকা পাঠকে প্ৰশ্ন কৰিছে প্ৰশ্নটো তাৰ কিবা chat boxত আছে হয়তো মই এবাৰ চেক কৰোঁ মই এবাৰ চাই লৈছো প্ৰজ্ঞানিকা পাঠক উদ্দেশ্য প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা হয় 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 প্ৰজ্ঞানিকা তোমাক ধন্যবাদ জনাইছো এই উদ্দেশ্য সম্পৰ্কে সজাগতাৰ বিষয়ে তুমি আৰু অকনমান জানিব বিচাৰিছা মই তোমাক এটা উদাহৰণ দিও ধৰি লোৱা তুমি এটা কথা জানা যে এতিয়া অতিমাৰীৰ সময় এই অতিমাৰীৰ সময়ত আমি স্কুললৈ আহিব বা তোমালোক স্কুললৈ আহিব পৰা নাই তোমালোকৰ অনলাইনৰ কিছুমান ক্লাছ হৈ আছে বা হোৱাটছএপৰ জৰিয়তে কিছুমান অডিঅ' ভিডিঅ' শিক্ষকসকলে দিছে তাকে তোমালোকে কচৰত কৰিছা ধৰি লোৱা তোমাৰ সন্মুখত এনেকুৱা এটা কথা আহিলে যে আজিৰ দিনটোত এই 8 বজাৰ পৰা এডিআইৰ এই ৱেবিনাৰখনৰ লগতে 8 বজাৰ পৰা তোমাৰ আন এটা বিষয়ৰ কিবা এখন ৱেবিনাৰ আছিলে এতিয়া তোমাৰ যদি উদ্দেশ্য সম্পৰ্কে তুমি সজাগ হোৱা তুমি এটা সিদ্ধান্ত ল'ব পাৰিবা যে 8 বজাত তুমি কোনখন ৱেবিনাৰত অংশ ল'বা কাৰণ উদ্দেশ্য হৈছে জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ অংশ উদ্দেশ্য বুলি ক'লে আমি কি বুজি পাওঁ উদ্দেশ্য মানে কি কাৰণ কি উদ্দেশ্যত আমি লগ হওঁ কি উদ্দেশ্যত আমি এই কামটো কৰো আমাৰ জীৱনৰ উদ্দেশ্য কি এই প্ৰশ্নটো অকমান দাৰ্শনিক নিচিনা ফিলসফিক্যাল কিন্তু তোমালোকে জানাই যে জীৱনটো উইদাউট ফিলসফি জীৱনটো কেতিয়াও আগ নাবাঢ়ে কবাত ৰৈ যায় এই উদ্দেশ্যৰ বিষয়ত স্পষ্টতাটো হলে তোমালোকৰ ডিসাইসিভনেস সিদ্ধান্ত গ্ৰহণৰ দক্ষতাটো ডেভেলপ হ'ব মানে এটো মানে গ্ৰো কৰিব তোমালোকৰ এনেকুৱা হ'ব তদুপৰি উদ্দেশ্য বুলি কোৱাৰ লগে লগে যিকোনো বিষয়তে তোমালোকৰ স্পষ্টতাৰ প্ৰসংগ এটা আহিব কি উদ্দেশ্যত মই ইয়াত বহি আছো এই মানুহগৰাকী যে এই কথাবোৰ কৈ আছে মই শুনি থকাটো কিবা ভাল হ'বনে তেতিয়া তোমাক উদ্দেশ্যই সুধিব যে মই কি কাৰণত তুমি আছা তোমাৰ উদ্দেশ্যটো কি
তোমাৰ হাতত উত্তৰটো আছে নে নাই যদি নাই তাৰমানে তোমাৰ সেই ক্লেৰিটিটোৱে নাই তোমাৰ সেই স্পষ্টতাটো নাই তুমি শিক্ষকে কৈছে তোমাৰ মা দেউতাই কৈছে খুব দৰকাৰী কথা ক'ব আমেৰিকাৰ পৰাও মানুহ থাকিব তুমি থাকা কিন্তু তুমি নিজে স্পষ্ট নহয় কিয় আছা তাৰ ফলত কি হ'ব এখন যেতিয়া শেষ হৈ যাব 1 ঘণ্টা 1.5 ঘণ্টাৰ পিছত যেতিয়া এখন শেষ হ'ব তুমি তোমাৰ মনৰ মাজত কোনো প্ৰশ্নৰ সৃষ্টি নহব আৰু যেতিয়াই প্ৰশ্নৰ সৃষ্টি নহয় তেতিয়াই আমাৰ কৰবাত আমি আমাৰ গতিটো ৰৈ যায় বা কোনো ধৰণৰ উৎসুকতা নাহিব বা আমি একো কথাই আমাৰ ওয়েবিনাৰখনৰ মনত নাথাকিব যেহেতু তোমাৰ উদ্দেশ্য সম্পৰ্ক তুমি নাজানাই তুমি বুজি পাইছানে বাৰু বস্তুটো প্ৰজ্ঞানিকা পাঠক আৰু কিবা প্ৰশ্ন আছিল নেকি বুট কৰো এতিয়া নাই তোমালোকৰ কথাবোৰ শুনিলে মানে ভাল লাগে যে তোমালোকে অন্তত বিষয়টো সম্পৰ্কত হয়তো সজাগ হৈছা আৰু তোমালোকে জানিবলৈ যত্ন কৰিছা যদিহে তোমালোকে নুকুৱা তেতিয়াহলে মই ভাবো যে তোমালোকে হয়তো ভাবিয়ে আছা দেই এতিয়া এটা কথালে আহিছো তোমালোকে স্ক্ৰীন দেখিছা বুট কৰো মোটিভেশ্যন পঢ়িবৰ কাৰণে যেটো মোটিভেশ্যন লাগে আমি অধ্যয়নৰ প্ৰতি কিদৰে নিজকে অনুপ্ৰাণিত কৰিব পাৰিম এই কথাটো আমি আজিৰ ওয়েবিনাৰখনত মূল কথা সকলোৱে হয়তো ভাবিছা যে আন পঢ়িবলৈ মন নাযায় বা পঢ়ো কিন্তু মনোযোগ দিব নোৱাৰো বহুতৰ এনেকুৱা হয় হয়নে নহয় বাৰু পঢ়িবলৈ মন নাযায় এটো কাৰ হয় কোনবাই কবানে পঢ়িবলৈ একেবাৰে মন নাযায় আৰু কিছুমানৰ কি হয় পঢ়ো কিন্তু মনোযোগ দিব নোৱাৰো এনেকুৱা হয়নে হয় বাইদেউ এটো অলপ পৰ্যায়লৈকে সকলোৰে হয় কিন্তু সমস্যাটো তেতিয়াহে হয় যেতিয়া আমাৰ পঢ়িবলৈ মন নোযোৱাৰ কথাটো একেবাৰে কৰপা লাগি আমাৰ মনত লাগি ধৰিলে নাই মনে নাযায় একেবাৰে মন নাযায় যি সকলৰ তেনেকুৱা হয় মই দুটামান প্ৰশ্ন কৰিব বিচাৰিছো কিয় মন নাযায় মোক নহয় উত্তৰটো নিজক দিবৰ কাৰণে মই প্ৰশ্নটো তোমালোকলে পঠাইছো কিয় মন নাযায় বাৰু নিজক খুধিবা নে সকলো বিষয়ে পঢ়িবলৈ মন নাযায় নে কিছুমান বিশেষ বিষয় আমাৰ পঢ়িবলৈ মন নাযায় নে আগতে মন গৈছিল এতিয়া মন নাযায় এই তিনিওটা কথাই বুট কৰো হৈ থাকে কিছুমানৰ হেতুটো স্পষ্টতা নাথাকে যে একোৱে পঢ়িবলৈ মন নাযায় কিছুমানৰ কি হয় এই গণিত পঢ়িবলৈ মন নাযায় কিছুমানৰ ইংৰাজী পঢ়িবলৈ মন নাযায় আৰু এই পঢ়িবলৈ মন নোযোৱা কথাটো লাহে লাহে আমাৰ বাহি গৈ থকাৰ পিছত কি হয় যেতিয়া পৰীক্ষা জাতীয় বিষয়বোৰ আহিল পৰীক্ষাটো দিবই লাগিব তেতিয়া আমাৰ হাহাকাৰ হৈ যায় তেতিয়া গুটেই সেই আত্মসজাগতাৰ পৰা আৰম্ভ কৰি গুটেই বিষয়টোৱে এটা ডাঙৰ প্ৰশ্নবোধক হৈ আমাৰ সন্মুখত থিয় দিয়ে এতিয়া কি কৰিম এইখিনিত দুটামান বিষয় অত্যন্ত সংবেদনশীল বিষয় আছে কাৰণ এই কথাসমূহ আমি আসলতে বহুত সময়ত নাপাতো নাভাবো আৰু ভাবিলেও আমি ক'বলৈ অসুবিধা পাওঁ পঢ়িবলৈ মন নোযোৱাৰ এটা অন্যতম কাৰণ কি হয় আমি কোনো সকলো ল'ৰা ছোৱালীৰ এটা অনুসন্ধিৎসু মন থাকে শিকিবলৈ বিচাৰে জানিবলৈ বিচাৰে আগ্ৰহ হয় কিন্তু পৰিবেশ পৰিস্থিতিয়ে এটা সময়ত এনেকুৱা কৰি দিয়ে এই পঢ়ি লাভ নাই ধৰি লোৱা ঘৰত বাইদেউ এগৰাকী আছে বা দাদা এজন আছে তেওঁলোক যি পঢ়ে অকমানতে মনত ৰয় খুব ভাল নম্বৰ পায় সকলোবোৰ ঠিক ঠাক আছে লাহে ঘৰত আৰম্ভ হয় কিছুমান ইয়াৰ দ্বাৰা নহব বা এই দ্বাৰা নহব আৰু দেই এই একো কৰিবগে নোৱাৰে তো যেনে তেনে মেট্ৰিকটো পাছ কৰিলে হ'ব আমাৰ দিনত সেই কথাটো আছিল তাৰ পিছত লাহে কিছুমান
জীৱ জন্তুৰ নামেৰে মানে নাম লগাই দিয়ে গৰু গাধ বহুত কিবা কিবি এনেকুৱা হোৱাৰ ফলত কি হয় যে মই পঢ়িলেও নোৱাৰো এই ধাৰণাটো মনৰ মাজলৈ আহি যায় এইটো এই যে পৰিচয়টো এই পৰিচয়টো আমাক কোনে দিয়ে আমাৰ একেবাৰে ওচৰৰ মানুহ যিসকলে আমাক জানে আমাক দেখি আছে জানেটো আচলতে তথাকথিতভাৱে জানে তেওঁলোকে আমাক এই পৰিচয়টো দি দিয়ে তাৰ লগে লগে আমাৰ মনলৈ এটা হতাশা আহি যায় নপঢ়ো আৰু পঢ়িলেও নোৱাৰো আমুকে ইমান ভাল কৰে মা দেউতাহঁতে বা মই শিক্ষক শিক্ষয়িত্ৰীসকল তেনেকুৱা বুলি নাভাবো কেতিয়াবা কিছু সংখ্যক শিক্ষক শিক্ষয়িত্ৰীও হয়তো এনেকুৱা হয় যিখিনি ছাত্ৰ ছাত্ৰী অকণমান হয়তো পঢ়া কামটোতকৈ আন কামবিলাকত অকণমান বেছি ভাল দেখুৱায় বা অকণমান তেওঁলোকে পঢ়িবলৈ কষ্ট পোৱাৰ দৰে হয় কিছু অতি নগণ্য সংখ্যক শিক্ষক শিক্ষয়িত্ৰীয়ে তেনে ছাত্ৰ ছাত্ৰীৰ প্ৰতি হয়তো যি ধৰণৰ মনোযোগৰ প্ৰয়োজন থাকে সেই মনোযোগটো দিবলৈ অকণমান অসুবিধাও হয় কেতিয়াবা বা মনোযোগটো দিব নিবিচাৰে এই গোটেই বিষয়খিনিয়ে আমাৰ পঢ়িবলৈ মন নোযোৱাৰ কথাটো লাহে 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 অধিক দৃঢ় কৰি লৈ যায় সেইটো এটা অতি গুৰুত্বপূৰ্ণ কাৰণ দ্বিতীয় এটা কাৰণ এনেকুৱা হ'ব পাৰে যে আমি আচলতে যিটো ভাবো যে যিটো সাকসেস বা সফলতা সম্পৰ্কত আমাৰ যিটো ধাৰণা আমি ক্লাছৰ সদায় প্ৰথম হ'বলৈ বিচাৰো ফাৰ্ষ্ট গাৰ্ল বা ফাৰ্ষ্ট বয় এটা খুব বেলেগ ধৰণৰ সন্মান মোৰ মনত আছে সপ্তম মানত মই স্কুলৰ ভিতৰতে আটাইতকৈ বেছি নম্বৰ পাইছিলো আৰু সেই কথাটোক লৈ তেতিয়া মোৰ হেতু এক ধৰণৰ এনেকুৱা লাগিছিল কেনেকৈ হলো মানে ইমান মই খুব বেছি কোৰ্সৰ বিষয়ে মই খুব বেছি তেতিয়া পঢ়া নাছিলো বাহিৰা কিতাপৰ পুক হৈ পৰিছিলো আৰু সেই কথাটোৱে মোক এনেকুৱা এটা কৰিলে যে ক্লাছ 8ত মোৰ কিন্তু খুব ভাল ৰিজাল্ট হোৱা নাছিল খুব ভাল ৰিজাল্ট মানে মোৰ সঁচা কথা ক'বলৈ গ'লে মই সেই 10 গৰাকীৰ মাজলৈহে আহিছিলো তেতিয়া প্ৰথম পৰ্যায়ত থকা মানুহ ছোৱালী গৰাকী গতিকে মোৰ তেতিয়া আচলতে সফলতাৰ বুটটো ভুলকে হৈ থাকিলে মই ভাবিলো যে মই স্কুলৰ ভিতৰত হাইয়েষ্ট নম্বৰ পাইছো মোক আমাৰ অঞ্চলটোৰ আটাইতকৈ চুকা এজন ব্যক্তিয়ে মোক গোটেই বছৰটোৰ কাৰণে মৌচাগাৰৰ নতুন আৱিষ্কাৰ দিম বুলি কৈছে তাৰমানে মই সঁচাকে কিবা এটা বৰ ভাল কাম কৰিলো নেকি মানে মই সফল হৈ গ'ল মই নিজৰ উদাহৰণটো এই কাৰণে দিছো আচলতে সেইটো সফলতা নহয় সফলতা সম্পৰ্কত আমি যিমান বেছি এই ধৰণৰ কথাবোৰ ভাবিম আমি বেছি নম্বৰ পোৱা আমুকতকে বেছি নম্বৰ পোৱা আমুকতকে বেছি গুৰুত্ব পোৱা বা যিকোনো প্ৰসংগত ডাঙৰ মানুহৰ ক্ষেত্ৰতো আজিকালি মেটেৰিয়েলিষ্টিক যিবিলাক সুখ বৈষয়িক সুখবিলাকে সফলতা হৈ গৈছে যেতিয়া তেনেকুৱা কথাবোৰ আহি পৰে তেতিয়া হলে কি হৈ যায় সফলতাৰ সংজ্ঞাৰ পৰা আমি বহুত 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 দূৰলৈ গুচি আহোঁ সফলতা সাকসেস আসলতে এটা কলা সফলতা এটা আৰ্ট বুলি আমি ক'ব পাৰো এই আৰ্টটো হৈছে আমাৰ মনৰ এটা পুষ্টি আমি কোনোবা এতিয়াও এডমিট হৈ আছে নতুনকৈ হৈছে নে নাই মই ধৰিব পৰা নাই সফলতা হৈছে মনৰ এটা পুষ্টি মনৰ পুষ্টি কোনবিলাক যেতিয়া আমি সেই প্ৰথমতে যে কলো সুখী হওঁ আমাৰ এটা প্ৰশান্তি আহে আমি কেতিয়াও কাৰো প্ৰতি হিংসুক নহওঁ আমাৰ কাৰোৰে প্ৰতি প্ৰতিশোধৰ এটা ইচ্ছা নাহে সেই বস্তুটোৱে হৈছে আমাৰ এটা সফলতাৰ এটা বোধ সফলতাই কেতিয়াও বৈষয়িক নহয় সফলতাই আমাক সেই সুখ সেই প্ৰশান্তি দিয়ে কিন্তু সেয়া কেনেকৈ সফলতা হ'ব যদিহে আমি সদায় ভাবো আজি ক্লাছৰ নম্বৰ 1 হৈছো আমি কাইলৈও কাৰবাক হৰুৱাই নম্বৰ 1 হম এই যে হৰুৱাৰ কথাটো এই যে কোনোবাই আমাতকৈ বেছি নম্বৰ পালে তেওঁৰ প্ৰতি আমাৰ এটা প্ৰতিশোধৰ ভাৱ আহিলে জেদ আহিলে আৰু যেতিয়া সঁচাকে তেওঁতকে বেছি নম্বৰ পালো হেতুক আমি সফলতা বুলি কেতিয়াও ক'ব নোৱাৰো হেতুৱে কাৰণ সেই সুখটো আমাক নিদিয়ে সেই যেটো অনাবিল প্ৰশান্তি হেতু আমাক নিদিয়ে আমি নিজৰ যেটো ব্যক্তিত্ব সেই ব্যক্তিত্বৰ উৎকৰ্ষ সাধনত এনেকুৱা ধৰণৰ সফলতাই কেতিয়াও মানে
আচলতে খুব এটা গুৰুত্বপূৰ্ণ ভূমিকা নলয় এনেকুৱা ধৰণৰ কিছুমান কাৰণ আছে যিবিলাক কাৰণত আমাৰ লাহে 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 পঢ়িবলৈ মন নোযোৱাৰ কথাবোৰ বাঢ়ি বাঢ়ি গৈ থাকে কাৰণ আমি এনেকুৱা ধৰণে নিজক চাওঁ আমি সফলতাৰ প্ৰসংগত এনেকুৱা ধৰণে নিজক চাওঁ আমাক পৰিচয় দিয়া মানুহ ঢেৰ ওলাই যায় আমি কোননো আমি নিজে নজনাকৈ আমাক আনে ক'বলৈ আৰম্ভ কৰি দিয়ে গতিকে সেই কথাবোৰ আমি বৰ হৃদয়েৰে লৈ লওঁ আৰু তেনেকুৱা হোৱাৰ ফলত আমি বিষয়টোৰ প্ৰতি একেবাৰে কম গুৰুত্ব দিওঁ বহুত সময়ত এনেকুৱা হয় আমি কেনেকুৱা ধৰণেৰে আচলতে এই কথাখিনি কাৰোবাৰ আগত ক'ব লাগে সেই কথাটো আমি নাজানো আমি বুজি নাপাওঁ কিন্তু মই আজিৰ ৱেবিনাৰখনত অংশ লোৱা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক এটাই অনুৰোধ জনাওঁ অন্ততঃ তোমালোকে আজিৰ পৰা এই ধৰণৰ কথা যেতিয়াই হয় মই নিজৰ জীৱনতো দেখিছোঁ অভিভাৱকতকৈও শিক্ষাগুৰুসকল কিন্তু অধিক বেছি ওচৰ চাপে মনৰ ওচৰ চাপে তোমালোকে মনৰ মাজত এনেকুৱা দ্বন্দ্বৰ সৃষ্টি হলে তোমালোকে এই কথাখিনি ক'বা মই এটা সৰু উদাহৰণ দিব বিচাৰিছো কেইদিনমানৰ আগতে এগৰাকী মাকে মোক ফোন কৰিছিল যে তেওঁৰ ল'ৰাটো একেবাৰে পঢ়িবলৈ মন নকৰে একেবাৰে মাকৰ কথাও নুশুনে পঢ়িবলৈ মন নকৰাৰ কথাটো শুনিলে তোমালোকে আচৰিত হ'বা ল'ৰাটোৰ সৰু ল'ৰা নতুনকৈ দাঁত ওলাইছিল দাঁতকেইটা অকণমান আগলে অহা মাকে ধেমালি কৰো বুলি কৈছে ধেমালিতে দন্ত বা দতুৱা বুলি মাতিবলৈ আৰম্ভ কৰিলে এতিয়া অনলাইন প্ৰথম ল'ৰাটো স্কুললৈ যাবলৈ মন নোযোৱা হৈছিল তাৰপিছত যেতিয়া অনলাইন ক্লাছ আৰম্ভ হয় অনলাইন ক্লাছত ভিডিঅ'টো অফ কৰি থয় আৰু টিচাৰৰ ফালৰ পৰা এটা কথা আহে যে আমুকৰ ভিডিঅ' কিয় অফ হৈ আছে গতিকে তেওঁ ক্লাছ কৰিবলৈ মন নকৰে এইটো এটা সৰু উদাহৰণ এই যে আমাক কোনোবাই পৰিচয়বোৰ দিয়ে এই পৰিচয়বোৰে তেতিয়ালৈকে আমাক খাই থাকিব যেতিয়ালৈকে আমাৰ সেলফ এৱাৰনেছ নাথাকে যেতিয়ালৈকে আমি নিজক নাজানো নিজক নুবুজো তেতিয়ালৈকে এই কথাটো কিন্তু চলিয়ে থাকিব তাৰপিছত আন এটা কথা আহিলে পঢ়ো কিন্তু মনোযোগ দিব নোৱাৰো এইটো বোধ কৰো বহুতৰ হয় একেবাৰে পঢ়িবলৈ মন নোযোৱাতকৈও পঢ়ো কিন্তু পঢ়ি মানে মনোযোগ দিব নোৱাৰোৰ কথাটো বহুতৰ হয় ইয়াত আহিব এটা খুব দৰকাৰী কথা হিয়াৰ এণ্ড নাও বুলি এটা কথা আছে ইয়াত এতিয়া অৰ্থাৎ আমি এই যে ৱেবিনাৰখনত মই কিবা কিবি কথা কৈ আছো ইয়াত যে 90 গৰাকী এতিয়া আছে অংশগ্ৰহণকাৰী এই 90 গৰাকীৰ হয়তো এনেকুৱা হ'ব পাৰে বহুতৰে এনেকুৱা হ'ব পাৰে মনটো গৈ কোনোবাখিনি পাইছেগৈ কি চলি আছে সেই প্ৰক্ৰিয়াটোৰ সৈতে মনৰ গতিটো একে হৈ নাথাকে এই ধৰণৰ কথাবিলাকৰ কাৰণে কি হয় আমি মনটো যেতিয়া সংযুক্ত কৰিব পৰা নাই চলি থকা কাৰ্যটোৰ লগত যেতিয়া আমি আমাৰ মনটো সংযুক্ত কৰিব পৰা নাই তেতিয়া হলে আমি আমাৰ মনোযোগ বিষয়টো বহুত দূৰৰ কথা সেই কাৰণে যিসকলে পঢ়ে কিন্তু মনোযোগ দিব নোৱাৰে তেখেতসকলক মই এই যেটো হিয়াৰ এণ্ড নাও এই শব্দ দুটা পাৰিলে নিজৰ পঢ়া টেবুলৰ সন্মুখত ডাঙৰকৈ লিখি ল'বলৈ অনুৰোধ জনাইছো এতিয়া ইয়াত আমি থাকিবই লাগিব যদিহে থাকিব নোৱাৰো তেতিয়া হলে আমি কেতিয়াও মনোযোগী হ'ব নোৱাৰো অৱশ্যে এই যে ইয়াত এতিয়া থকাৰ কথাটো বহুত বেছি সময়ৰ কাৰণে আমি একেৰাহে নোৱাৰো এইটো এটা একদম স্বাভাৱিক কথা এটা কিন্তু কিমান আকৌ আমি মনটোক লৈ আনিব পাৰিছো নে নাই ঠাইলৈ তোমালোক ক'বালৈ গৈ মেলি মনেৰে কোনোবাখিনি গৈ মেলি আহি আকৌ ইয়াতে পাইছাহি নে নাই একেবাৰে আঁতৰি গুচিয়ে গলা নেকি বা আঁতৰি যোৱাৰ কথাটো খুব সঘনে হৈছে নেকি এই কথাকেইটা খুব লক্ষ্য কৰিবা এইটো এটা অভ্যাসৰ কথা কেতিয়াও অসম্ভৱ নহয় কঠিন কিন্তু তোমালোকেও জানা যে আমি যিবোৰ বিচাৰি ফুৰো সেই পোৱাৰ বাটবোৰ কেতিয়াও সহজ নহয় কঠিনেই হয় গতিকে তোমালোকে আজিৰ পৰাই হিয়াৰ এণ্ড নাও ইয়াত এতিয়া এই শব্দ দুটা ধাৰণ কৰিবলৈ চেষ্টা কৰিবা আৰু বাকি মই ভাবো আমি সকলো আছো তোমালোকৰ লগত যদি কেতিয়াবা কিবা কথাত অসুবিধা পাইছা কিবা কাৰণত তোমালোকে দিগদাৰি পাইছা তেতিয়া হলে নিশ্চয় আমি যি পাৰো সহায় কৰিবলৈ তোমালোকৰ লগত আছো হিয়াৰ এণ্ড নাও বিষয়টোত কোনোবা আৰু যদি কিবা জানিবলৈ বিচাৰা তেতিয়া হলে নিশ্চয় সুধিব পাৰা মই উত্তৰ দিবলৈ তোমালোকক ভাল পাম
আৰু মই এইখিনিতে এটা প্ৰশ্ন তোমালোকক সুধিব বিচাৰিছো অলপ সময় আগতে মই প্ৰ'এক্টিভ কথা এটা কৈছিলো আৰু ৰিএক্টিভ বুলিও এটা কথা কৈছিলো দেই এতিয়া মোক কোৱাচোন এটা ৰিএক্টিভ বাক্য আৰু এটা প্ৰ'এক্টিভ বাক্য কেনেকুৱা ধৰণৰ হ'ব পাৰে বাৰু কেনেকুৱা ধৰণৰ বাক্যবিলাকক আমি ৰিএক্টিভ বুলি ক'ব পাৰো ধৰি লোৱা মই এটা উদাহৰণেই দিছো তুমি কিবা এটা বিষয় তুমি কিবা এটা পোৱা নাই তুমি কিবা এটা উত্তৰ বিচাৰি পোৱা নাই তুমি সেইটো মানে একদম কৰিব পৰাগে নাই সেই সময়টোত তুমি কি ক'বা এটা ৰিএক্টিভ ডায়লগ আৰু এটা প্ৰ'এক্টিভ ডায়লগ কোনবা ক'বা নেকি ৰিএক্টিভ বুলি ক'লে আমি কি বুজো লগে লগে ৰিএক্ট কৰি লগে লগে আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিলো আৰু প্ৰ'এক্টিভ মানে মই এবাৰ আকৌ মনত পেলাই দিছো প্ৰ'এক্টিভ মানে কি হ'ল আমি পৰিৱেশটোৰ লগত ইচ্ছাৰে সচেতনভাৱে আমি নিজৰ মাজত লালন পালন কৰা মূল্যবোধেৰে যেতিয়া সঁহাৰি দিওঁ কোনবাই ক'বা নেকি বাৰু যদি ক'বলৈ অসুবিধা আছে লিখি দিলেও মই ভাল পাম দুটা উদাহৰণ আৰু যদি এতিয়া ক'বলৈ অসুবিধা হৈছে তোমালোকে পিছত এটো মোক একো উত্তৰ নিদিলেও একো কথা নাই বা আমাক একো উত্তৰ নিদিলেও একো কথা নাই কিন্তু প্ৰশ্নবোৰ কৰাটো খুব প্ৰয়োজনীয় প্ৰশ্নবিলাকৰ মাজৰ পৰা তোমালোকে উত্তৰবোৰ তেতিয়াহে বিচাৰি উলিয়াব পাৰিবা গতিকে মই আশা কৰিম তোমালোকে এই বিষয়টো স্পষ্ট হ'ব পাৰিবা বা স্পষ্ট হ'বলৈ যত্ন কৰিবা অৰ্চনা হয় মই এটা প্ৰশ্ন আনিব পাৰিম নেকি এইখিনিতে নিশ্চয় প্ৰশ্নটো মানে হ'ল কি তুমি হয়তো পিছত ব্যাখ্যা কৰিবা হয় আমি যেতিয়া ল'ৰা ছোৱালীয়ে স্কুলত নম্বৰ পোৱাৰ কথা কৈছা হয় সেই নম্বৰ পোৱাটো আৱশ্যকতা আছে এইটো অৰ্চনাই কোৱা নাই যে পৰীক্ষাত নম্বৰ মানে ভাল নেপালেও হ'ব সেইটো কথা নহয় তোমালোকে যিমান পাৰা চেষ্টা কৰি পৰীক্ষাত নম্বৰ পাব লাগিব কিন্তু সেই নম্বৰ পোৱাটোৱেই জীৱনৰ উদ্দেশ্য নহয় মই যেতিয়া যোৰহাটত ডাঙৰ হৈছিলোঁ মই যোৰহাটৰ মানুহ মই যোৰহাটত যেতিয়া স্কুলত পঢ়িছিলোঁ আমাৰ ওচৰতে আৰু এটা পৰিয়াল আছিলে আৰু পৰিয়ালজনৰ মোতকৈ ছিনিয়ৰ ল'ৰা এজন আছিলে প্ৰায় 6-7 বছৰৰ মোতকৈ ডাঙৰ হ'ব যিটো মুধা ফুটা বুলি কয় নহয় সকলোতে ফাৰ্ষ্টেই হয় কিন্তু তেওঁলোকৰ ঘৰত আৰ্থিক অৱস্থা বেয়া আমাতকৈ বেয়া অন্ততঃ সদায় কিন্তু মোক উদাহৰণ দিয়া হৈছিলে খুব চিনচিয়াৰলি নহয় মোৰ দেউতাই কাহানিও বা মায়ে মোক কাহানিও জোৰ কৰা নাছিলে পঢ়িম বুলি মই নিজেই পঢ়িছিলোঁ মই সেল্ফ মোটিভেটেড আছিলোঁ কিন্তু উদাহৰণ এটা দিয়ে দেখিছ অমুকে বোলে চাকিৰ তলত পঢ়ি পেলাই চাকিৰ পোহৰত পঢ়ি ফাৰ্ষ্ট হৈছে অসমত তহঁতি কি কৰিছ সেই কথাটো লোকৰ লগত যে কম্পেয়াৰ কৰিব নালাগে বুলি কৈছে অৰ্চনা বাইদেৱে সেই লোকৰ লগত কম্পেয়াৰ কৰি একো লাভ নাই তাৰ পৰা অশান্তি হয় কম্পেয়াৰ তোমাৰ নিজৰ লগত কৰিবা তুমি আজি এইখিনি কামত ইমান ভাল কৰিলা কোনোবা এটাত 50 পালা মই 60 কেনেকৈ পাম 60 পোৱাটো তোমাৰ উত্তৰণ আৰু সেইটোহে তোমাৰ নিজৰ কাৰণে বেছি দৰকাৰী বস্তু কোনে কিমান কি কৰিলে তাৰ পৰা তোমাৰ জীৱনত একো বিশেষ লাভ নহয় আদৰ্শ ল'ব লাগে বোলে আব্দুল কালাম এজন খুব ভাল মানুহ তেওঁৰ আদৰ্শ ল'ব লাগে মইতো নালাগে বুলি কোৱা নাই কিন্তু আব্দুল কালামে পৰীক্ষাত 100 পাইছিলে নে 98 পাইছিলে জীৱনত খুব এটা ডাঙৰ কথা হৈ নাথাকিলে জীৱনত বাকীখিনি কথা অৰ্চনা বাইদেৱে যিটো কৈছে যে বাকীবোৰ কথা বহুত কথা আছে মূল্যবোধৰ কথা সেই কথাবিলাকো সমানে খুব আৱশ্যকীয় মই সেই কথাটোকে অকণমান প্ৰশ্ন নহয় ষ্টেটমেণ্ট হিচাপে মই অকণমান বুজাই দিবলৈ চেষ্টা কৰিছিলোঁ দেই থেংক ইউ বহুত ধন্যবাদ আৰু এতিয়া এই যিকেইটা কথা ক'লে এইকেইটাৰ প্ৰসংগত মোৰ আৰু এখন শ্লাইড আছে মই তোমালোকক তেতিয়া আৰু অকণমান জনাবলৈ মোৰ ফালৰ পৰাও মই চেষ্টা কৰিম এতিয়া আহিলে তোমালোককতো মই সমস্যাবিলাকহে ক'লোঁ যে পঢ়িবলৈ মন নাযায় বা পঢ়াত মনোযোগ দিব নোৱাৰোঁ তাৰ কিবা উপায় মই তোমালোকক দিব পাৰোঁ নেকি মই সেই চেষ্টাটো কৰোঁতে এই কথাটো পালোঁ তোমালোকে শ্লাইডখন বোধকৰ দেখিছা মই ইয়াত লিখিছোঁ যে মুখস্থ নকৰিবা মুখস্থ কৰাৰ গোটেই প্ৰক্ৰিয়াটোৱে আচলতে এটা অতি ভুল প্ৰক্ৰিয়া
এই কথাটো মই মোৰ বয়সত কোৱা কথা নহয় বিভিন্ন বিশেষজ্ঞ ব্যক্তিয়ে বিভিন্ন সময়ত এই কথাটো কৈছে যে মুখস্থ কৰিলে কি হয় আমি এটা বিষয় একেবাৰে বুজি পোৱা নাই উদ্ধাই মুধাই পঢ়ি একেবাৰে মানে সেই মুহূৰ্তটোতে সেই বিষয়টো লিখিবলৈ হ'লে আমি লিখিব পাৰোঁ তাৰ কিছুদিন পিছত কি হয় পাহৰি যাওঁ তাৰ কাৰণে কি হয় আমি পঞ্চম মানত পঢ়া এটা কথা আমি যেতিয়া দশম মানত সেই বিষয়টো আহি যায় আমি পাহৰি পেলাওঁ এই মুখস্থ কৰা কথাটোৱে বিষয় এটা এক্সপ্লোৰ কৰাৰ বিষয় এটা সন্ধান কৰা বিষয় এটা সম্পৰ্কত জনাৰ বুজাৰ গোটেই প্ৰক্ৰিয়াটোতে বহুত বাধা দিয়ে মুখস্থ নকৰিলে কি কৰিবা প্ৰশ্ন সোধা এই প্ৰশ্নটো এনেকুৱা নহয় যে তোমালোকে আনক সুধিব লাগিব ধৰি লোৱা তোমালোকৰ পাঠ্যপুথিৰ কোনোবা এটা পাঠ তোমালোকে উলিয়াই লৈছা মই পঢ়াৰ প্ৰক্ৰিয়াৰ প্ৰসংগত কথাটো কৈছো তোমালোকে সেই যেতিয়া পাঠটো উলিয়াই ললা পাঠটো উলিয়াই লওঁতে তোমালোকৰ প্ৰত্যেকটো বাক্য প্ৰশ্নলে পৰিৱৰ্তন কৰা ধৰি লোৱা তোমালোকৰ এটা বিষয় মই এতিয়াৰ বিষয়বোৰ খুব বেছিকৈ নাজানো কিন্তু ধৰি লোৱা সমাজ সম্পৰ্কীয় কিবা এটা বিষয় তোমালোকৰ আছে তাত কোৱা হৈছে যে সমাজৰ ব্যক্তি বিশেষৰ জীৱনৰ ওপৰত সমাজৰ অপৰিসীম গুৰুত্ব থাকে মই এটা মানে হঠাতে মনলৈ অহা বাক্য এটা ক'লো এই বাক্যটোকে প্ৰশ্নলে তোমালোকে ৰূপান্তৰ কৰা আৰু কেৱল মনেৰে নহয় এখন বহি লবা তাত গোটেই পাঠটোৰ প্ৰশ্নবোৰ উলিয়াই পেলাও মই কৈছো যে প্ৰত্যেকটো বাক্যই প্ৰশ্নলে কনভাৰ্ট কৰি দিয়া প্ৰত্যেকটো বাক্য যেতিয়া প্ৰশ্নলে ৰূপান্তৰ কৰিবা এটা কথা এই প্ৰেক্টিছ তোমালোকে কিছুদিন কৰি চোৱা তোমালোকে কেতিয়াও আৰু মুখস্থ কৰিবলগীয়া নহয় কাৰণ তোমালোকৰ ক্লেৰিটি থাকিব তোমালোকে বিষয়টো সম্পৰ্ক স্পষ্ট হৈ যাবা আমাৰ সন্মানীয় ৰাষ্ট্ৰপতি প্ৰাক্তন ৰাষ্ট্ৰপতি মিছাইল মানৱজনৰ বিষয়ত এটা প্ৰসংগ হিৰেণ শৰ্মা ডাঙৰীয়াই যেহেতু তেখেতৰ নামটো আনিলে মই তেখেতৰ বিষয়তে এটা পাঠ দেখিছিলোঁ সৰু অৱশ্যে বোধ কৰোঁ 6 মানত বোধ কৰোঁ আছে তেখেতৰ সম্পৰ্কীয় এটা পাঠ কালাম আমুক ঠাইত জন্ম হৈছে প্ৰশ্নটো কি হ'ব পাৰে যে কালামৰ জন্ম ক'ত হৈছে এই যে বহিখনত তোমাৰ গোটেই প্ৰশ্নখিনি থাকিব পাঠটোৰ প্ৰত্যেকটো বাক্য যেতিয়া প্ৰশ্ন হয় তোমাৰ ওচৰলৈ আহিব তুমি যেতিয়া উত্তৰবোৰ দিবলৈ যত্ন কৰিবা উত্তৰবোৰ দি যাবা তেতিয়া হলে তোমালোকে আৰু সেই পাঠটো যিয়ে নাহক আমি যে কেতিয়াবা কওঁ একদম আউট অফ সিলেবাস আহিলে এইটো প্ৰশ্নটোতো আমাৰ নাছিলে আজিকালি দেখিছো শিক্ষক শিক্ষয়িত্ৰীয়ে উত্তৰবোৰ দি দিবলগীয়া এটা অৱস্থা হয় উত্তৰবোৰ দি দিয়ে যে এইটো প্ৰশ্নৰ উত্তৰ কেনেকৈ লিখিবা মই সেই প্ৰক্ৰিয়াটোক লৈ মোৰ অকমান আচলতে অসুবিধা হয় তেনেকুৱা হোৱাৰ ফলত এই এক্সপ্লোৰ কৰিব পৰা বাটবোৰ একেবাৰে বন্ধ হৈ যায় তোমালোকে এই প্ৰেক্টিছটো অনুগ্ৰহ কৰি কৰিবা তোমালোকৰ বহুত কামত আহিব মুখস্থ কৰিলে যিখিনি স্পষ্টতা নাথাকিব মুখস্থ কৰিলে যি সীমাবদ্ধতা থাকিব তোমালোকে প্ৰশ্ন সুধিলে প্ৰশ্ন উত্তৰ উলিয়াবলৈ যত্ন কৰিলে সেই গোটেই সীমাবদ্ধতাখিনি তোমালোকৰ সুযোগলৈ ৰূপান্তৰ হ'ব আৰু তেতিয়া তোমালোকে কেতিয়াও নোকোৱা যে এইটো প্ৰশ্নটো মই চোৱা নাছিলোঁ গোটেই পাঠটোৱে তোমালোকে প্ৰশ্ন কৰি পেলালা আৰু যদি দেখিছা কৰবাত প্ৰশ্নৰ উত্তৰ উলিয়াওতে তোমালোকৰ অসুবিধা হৈছে তেতিয়াহলে তোমালোকে নিশ্চিতভাৱে তোমালোকৰ শিক্ষাগুৰু বা তোমালোকে সেই মুহূৰ্তটোৱে যাকে পোৱা তেওঁ নিশ্চয় সেই কথাটো সুধিব লাগিব কিন্তু পৰাপক্ষত নিজে সন্ধান কৰিবলৈ যত্ন কৰিবা এইটো তোমালোকক আজি মই এটা সৰু টিপছ দিবলৈ যত্ন কৰিছো একদম জটিল নহয় আৰু দ্বিতীয় মানে যেটো কথা মই কৈছিলো যে প্ৰশ্ন কৰাৰ পিছত তোমালোকে উত্তৰবোৰ নিজে দিবলৈ যত্ন কৰিবা সেই কথাটোৱে আমাক আন এটা বিষয়টো খুব মানে এটা আমাক এটা আগ্ৰহী কৰি তোলে এই যে প্ৰথমতে কৈছিলো যে যদিহে প্ৰশ্নই নকৰো তেতিয়াহলে আমি কৰবাত ৰৈ যাম যদিহে প্ৰশ্ন নকৰো আমি কৰবাত ৰৈ যাম সেই কথাটোৱে আমাক ৰৈ যাবলৈ কোনেও নিবিচাৰে তোমালোকে নিজক সুধিবাচোন কোনেও ৰৈ যাবলৈ নিবিচাৰে এইটোৰ পিছত সেইটোৰ পিছত মানুহৰ জীৱনটোৱে চূড়ান্ত গতিময়
গতিকে প্ৰশ্ন কৰিলে তোমালোকৰ এটা অভ্যাস হ'ব এই যে শ্ৰেণী কোঠাত শিক্ষকে প্ৰশ্ন কৰিলে আমি উত্তৰটো জানো কিন্তু দিবলৈ বৰ অসুবিধা পাওঁ আমাৰ অসুবিধা লাগে কিজানি ছাৰে গালি পাৰে কিজানি বাইদেৱে গালি পাৰে এনেকুৱা ধৰণৰ হয় কিন্তু এই অভ্যাসটো যেতিয়া নিজৰ লগত কৰি থাকিবা তেতিয়াহ'লে তোমালোকৰ কেতিয়াও অসুবিধা নহয় তোমালোকে ধুনীয়াকে উঠি উত্তৰো দিব পাৰিবা বা তোমালোকে প্ৰশ্ন এটাও সুধিব পাৰিবা এইটো হৈছে তোমালোকক মই কোৱা এটা সৰু এটা উপায় আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা এইটো এটা সংবেদনশীল বিষয় আমাৰ পঢ়িবলৈ মন নোযোৱাৰ প্ৰসংগত দুটামান কথা মই ভাবি চাইছিলো কাৰণ কোনবা আহে মোৰ ওচৰলৈ ল'ৰাটোৱে বা ছোৱালীজনীয়ে পঢ়া নাই এনেকুৱা ধৰণৰ কথা লৈ মই ভাবি চালো যে কিয়নো মন নাযায় প্ৰশ্ন কৰোঁ এনেকুৱা হয় আমনি লাগে পঢ়া কামটো খুব আমনিদায়ক বুলি ভাবে কিছুমানৰ ক্ষেত্ৰত ঘৰুৱা পৰিবেশ বেয়া আমনি লাগে কথাটো আচলতে তাৰ লগত এই আগতে কোৱা গোটেই কথাখিনি জড়িত হৈ আছে দেই সেই কাৰণে আমনি লাগেতো মই আৰু এক্সপ্লেইন নকৰো কাৰণ আমনি লাগেৰ মাজত তোমালোকে নিজেও বুজি পাইছা আন গোটেই কথাবোৰ জড়িত হৈ আছে ঘৰুৱা পৰিবেশ বেয়া এই কথাটো মই অকমান তোমালোকৰ লগত আলোচনা কৰিবলৈ ভাল পাম আমাৰ জীৱনত আমাৰ সমাজ জীৱনত এনেকুৱা বহুতো পৰিয়াল থাকে যি পৰিয়ালত খুব এটা ভাল লগা ঘৰুৱা পৰিবেশ নাথাকে ভাল লগা ঘৰুৱা পৰিবেশ মানে যিটো পৰিবেশত সকলোৱে অন্তত ভালদৰে মনৰ শান্তিৰে থাকিব পৰা এটা পৰিবেশ নাথাকে তাৰ বহুত কিছুমান কাৰক থাকে কোনোবা পৰিয়ালত মাদক দ্ৰব্যৰ ব্যৱহাৰ হয় আৰু বহুত মানে বিভিন্ন ধৰণৰ মানে সমস্যা ভাৰাক্ৰান্ত হ'ব পাৰে আৰু হয়তো গাৰ্হস্থ্য হিংসা আছে সেই পৰিয়ালবিলাকৰ ল'ৰা ছোৱালীৰ কাৰণে হয়তো এই ধৰণৰ কথাটো অহাটো বহুত স্বাভাৱিক কিন্তু মই সন্মানীয় শিক্ষক সকলো উপস্থিত আছে মই অনুৰোধ জনাম যে এই ক্ষেত্ৰত শিক্ষক বা তোমাৰ সহপাঠী এগৰাকী কিন্তু তোমাৰ এই সমস্যাটোৰ যেতিয়া সহমৰ্মিতাৰে বুজিবলৈ যত্ন কৰিব সেই সমস্যাটো আঁতৰ হ'ব গতিকে ঘৰুৱা পৰিবেশ বেয়া বুলি তুমি যদি নপঢ়াকৈ থাকা তেতিয়াহ'লে তোমাৰ ঘৰুৱা পৰিবেশটো কেতিয়াও মানে ভাল হয়তো নাযায় বৰঞ্চ আৰু বেছি বেয়া হ'ব হয়নে নহয় গতিকে ঘৰুৱা পৰিবেশৰ লগত যিবোৰ কিছুমান অত্যন্ত সেনসিটিভ কথা আছে কেতিয়াবা মূলৈ তোমালোকৰ মাজৰ পৰা কোনোবাই কেতিয়াবা মোক প্ৰশ্ন কৰিছিল গতিকে মই বুজি পাওঁ মই সেই কাৰণে এই প্ৰসংগটো আনিছো দ্বিতীয় কথাটো মই ইতিমধ্যে কৈছো ঘৰত অভিভাৱকে স্কুলত শিক্ষকে খং কৰে সেইটো কথা কৈছে আৰ্থিকভাৱে জুৰুলা এতিয়া এনেকুৱা হয় আজিকালি বহুত এনেকুৱা হয় যে মোৰ ইউনিফৰ্মটো পুৰণি হৈ গৈছে মই স্কুললৈ যাবলৈ মোৰ বেয়া লাগে মোৰ লগৰবোৰ এনেকে থাকে আমুকৰ বেগটো ইমান ভাল মোৰ বেগটো ভাল নহয় মই চিলাই ল'ব লগা অৱস্থা হৈছে মোৰ ভাল কলম এটা নাই এনেকুৱা বহুত কথা থাকে আৰু দুৰ্ভাগ্যজনক কথাটো হৈছে আমাৰ ৰাজ্যখনত গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই পৰ্যায়টোৰ মাজেৰে যাবলগীয়া হয় কিন্তু আকৌ কৈছো এই প্ৰত্যেকটো সমস্যাৰ সমাধান আছে কিন্তু তোমালোকে সমস্যাটো ভালদৰে উলিয়াই আনিব জানিব লাগিব আৰ্থিকভাৱে জুৰুলা এই কথাটো তোমালোকে ভাবি চাব লাগিব যে কোনখিনিত সমস্যাটো হৈছে কিয় এনেকুৱা অৱস্থা হ'ল কিয় মোৰ ঘৰৰ অৱস্থাটো এনেকুৱা হ'ল যদি দেখিছা কিবা এটা কাৰক তুমি উলিয়াব পাৰিছা তাৰ পিছত মই যে কৈছিলো সেই প্ৰশ্ন সোধাৰ প্ৰৱণতাটো মনৰ মাজত থাকিলে তোমালোকে যাৰ লগত কথাবোৰ ভগাই ল'ব পাৰি বুলি ভাবা যাৰ লগত আলোচনা কৰিলে মনটো পাতল হ'ব বুলি ভাবা কেতিয়াও নৰবা তেওঁলোকৰ লগত কথাটো আলোচনা কৰিবা যে এনেকুৱা এটা অৱস্থা আছে মই এটা কলম কিনিব পৰা নাই এটা ভাল কাৰণৰ কাৰণে কাৰোবাৰ ওচৰত অকনমান হাত পতাটো কেতিয়াও ভুল কথা নহয় আৰু হাত পতাৰ প্ৰক্ৰিয়াটো কিন্তু উইথ ডিগনিটি হ'ব লাগে যে মই এদিন যেতিয়া এষ্টাব্লিছ হ'ম মই এনেকুৱা ল'ৰা ছোৱালীৰ সহায়ৰ কাৰণে সদায় থিয় দিম সেইটো হৈছে ডিগনিটি সহকাৰে আমি কিবা এটা কাৰোবাৰ পৰা সেইটো সহায় নহয় সেইটো সহযোগিতা আচলতে গতিকে আৰ্থিকভাৱে জুৰুলাৰ প্ৰসংগত মই এটা উদাহৰণ অকনমান পিছতে তোমালোকক দি আছো তাৰপিছত এটা কথা আহিলে পঢ়াতকৈ আন কাম আকৰ্ষণীয় বহুতৰ এনেকুৱা হয় কিছুমানে ৰন্ধা বঢ়াৰ কাম কৰি বেছিকৈ ভাল পায় কিছুমানে সেই চিলাই গুঠা বা এনেকুৱা কামবিলাক কৰি ভাল পায় কিছুমানে
খেতি বাতিও কৰে, কিছুমানে আন কিবা কিবি কাম কৰে, ল'ৰাবিলাকে খেলি ধুলি ভাল পায়, এই পঢ়াৰ নিচিনা কামটোত ব্যস্ত হৈ থকাতকে পথাৰত বল খেলি ভাল পাম, এনেকুৱা ধৰণৰ বহুতৰ হয়। কিন্তু এই হোৱাটোৰ আঁৰত কিন্তু সেই যে প্ৰথম পৰ্যায়ত মই কথাকেইটা কৈছো, কিয় মন নাযায়, পঢ়িবলৈ কিয় অসুবিধা হয়, সেই কথাটো আহি পৰে। গতিকে পঢ়া কামটোক কেনেদৰে আকৰ্ষণীয় কৰিব পাৰি, যেতিয়া তোমালোকে ভাবিছা পঢ়াতকৈ আন কাম আকৰ্ষণীয়, তাৰ মানে আকৰ্ষণীয় বোধটো তোমাৰ আছে। এতিয়া তোমাৰ দায়িত্ব হ'ব পঢ়া কামটো কেনেদৰে আকৰ্ষণীয় কৰিব পাৰি। মই দিয়া উপায়টো তোমালোকে এটা প্ৰয়োগ কৰি চাব পাৰা। দ্বিতীয় এটা কথা হৈছে কি, তোমালোকৰ যিমান কেইটা বিষয় থাকে, সেই বিষয় কেইটাৰ ভিতৰত নিশ্চয় কোনোবা দুটামান বিষয় তোমালোকৰ বেছি প্ৰিয়, কোনোবা দুটামান বিষয় অকণমান অসুবিধা পোৱা বিষয় দুটাৰ কাৰণে মই অন্তৰেৰে বিশ্বাস কৰো যে শিক্ষক শিক্ষয়িত্ৰীসকলে সেই ছাত্ৰ ছাত্ৰীৰ কাৰণে সদায় উন্মুখ হৈ থাকে, যি কিতাপখন লৈ তেওঁলোকৰ ওচৰ চাপে। বাইদেউ এই কথাটো মই বুজি পোৱা নাই, বাইদেউ এই বিষয়টো মোক অকণমান বুজাই দিয়কচোন। মই এনেকুৱা শিক্ষকে বেছিভাগ পাইছো যি মানে ঘণ্টা পঢ়াৰ পিছতো ৰৈ থাকে, বুজায়, আৰু তোমালোকে এই সুযোগটো কিয় নোলোৱাকৈ থাকিবা? নিশ্চয় ল'বা, আগবাঢ়া, এই ধৰণে আগবাঢ়া, নিশ্চয় পঢ়াৰ দৰে কামটো আকৰ্ষণীয় হৈ পৰিব। আৰু পঢ়া যেতিয়া আকৰ্ষণীয় হৈ যাব, আন কথাবিলাক তোমালোকৰ কাৰণে আৰু বহুত ধুনীয়া, বহুত ভাল ধৰণেৰে তোমালোকে পাৰিবা। কাৰণ গোটেই কথাবিলাক এতিয়া এনেকুৱা হৈ গৈছে, যদি পঢ়াতেই মন দিব পৰা নাই, তুমি আৰু বেলেগ কাম কি কৰিবা? আমাৰতো ক'বলৈ মানুহ আছেই, মই যে প্ৰথমে ক'লো পৰিচয় দিয়া মানুহ বহুত আছে। গতিকে তোমালোকে সদায় নিজক কমফৰ্ট জোনৰ পৰা উলিয়াই আনিব। কমফৰ্ট জোন মানে কি, এটা সুষম এটা সুষম নিজৰ কাৰণে সুচল এটা অৱস্থাত নিজকে বন্দী কৰি ৰখা। এইটো বিষয়ে টান পাওঁ, নপঢ়ো দেই, 30 পালেই হ'ব। নিজৰ লগত সেই জেদটো আনা, কিয় নোৱাৰিম মই যদি নোৱাৰো কেনেকৈ হ'ব, মইতো এইটো পাৰিম, আই কেন, এই কথাটো সদায় নিজক ক'বলৈ চেষ্টা কৰিবা আৰু পাৰিবাই। গতিকে এই ধৰণৰ মনোযোগিতাৰ প্ৰসংগত আমি বহুত কেইটাই কথাই পাতিলো। তাৰ পিছতো যদি তোমালোকে ভাবা তোমালোকৰ আৰু কিছুমান কথা জানিব লগা আছে, সুধিব লগা আছে, কিবা আৰু টিপছ পাব লগা আছে, আমাৰ মাজত বহুত কেইগৰাকী বিশিষ্ট ব্যক্তি, বিশিষ্ট মানে লোক আছে। আৰু মই কৈছোৱে, আমাৰ শিক্ষাগুৰুসকলক মই পাই অহা শিক্ষাগুৰুসকলৰ কথাটো নকওঁৱেই, আনসকলেও সততে নিজকে ইয়াৰ কাৰণেই সাজু কৰি ৰাখে। গতিকে তোমালোকে সুধিব লাগিব, প্ৰশ্নৰ হাকুতাত সদায় উত্তৰ লাগি থাকে। এতিয়া কথা হৈছে প্ৰশ্নৰ হাকুতাডাল বিচাৰি ল'ব পাৰিব লাগিব। তাৰপিছত মই ইয়াৰ মাজত কাৰোবাৰ প্ৰশ্ন আছে নেকি? কোনোবাই কিবা বিষয়ত আৰু জানিব বিচাৰিছা নেকি? যদিহে নাই, বাইদেউ, হয়, প্ৰতিৰক্ষামূলক সজাগতা কাক বোলে? আচ্ছা, মই আৰু অকমান পিছলে যাব লাগিব। প্ৰতিৰক্ষা শব্দটো বোধ কৰো তুমি বুজি পোৱা। প্ৰতিৰক্ষা বুজি পোৱা নে? আস্মিৰা নহয় জানো তোমাৰ নাম? সুৰক্ষা, প্ৰতিৰক্ষা, এই কথাখিনিয়ে আচলতে আমাক যিকোনো সময়ত, যিকোনো পৰিস্থিতিত সুৰক্ষিত হৈ থকাৰ বোধটোক বুজায়। যিকোনো সময়ত, যিকোনো পৰিস্থিতিত সুৰক্ষিত হৈ থকাৰ বোধটোক বুজায়। গতিকে আমি যদি প্ৰতিৰক্ষা সম্পৰ্কে সজাগ হৈ নাথাকো, আমাৰ লগত যিকোনো ঘটনা ঘটি যাব পাৰে। আমি যদি নিজকে সুৰক্ষিত কৰি ৰাখিব পৰাকৈ সজাগ হৈ নাথাকো, একেবাৰে মানে কিছুমান ধৰি লোৱা আজিকালি বহুতবোৰ ঘটনা ঘটি থাকে, সেই উদাহৰণবিলাকৰ পৰা মই তোমালোকক অকণমান মানসিক দিশটোৰ প্ৰসংগত ক'বলৈ বিচাৰিছো। কোনোবাই তোমাক ধৰি লোৱা, আমি যে কওঁ মোক অপমান কৰিছে, মোক ইনচাল্ট কৰিছে, মোক ঠাট্টা কৰিছে, মোক বিদ্ৰূপ কৰিছে, তাৰমানে কি তোমাৰ মানসিক সুৰক্ষাৰ প্ৰতি কোনোবাই ভাবুকিৰ সৃষ্টি কৰিছে। সেইটো কেতিয়া সম্ভৱ হ'ব? যেতিয়া তুমি তোমাৰ মানসিক সুৰক্ষাৰ দিশটোক তুমি শক্তিশালী কৰি তুলিব নোৱাৰা। তুমি নিজৰ প্ৰতি নিজকে সুৰক্ষিত কৰি ৰখাৰ যিবিলাক দিশ আছে, সেই দিশবিলাক যদি আওকাণ কৰি গৈ থাকা, তেতিয়াহ'লে তোমাৰ সুৰক্ষাৰ প্ৰতি সদায় ভাবুকি আহিব। পঁইতাচোৰা এটা দেখিলে আমি জাপ মাৰি দিওঁ, এইটো আমাৰ একেবাৰে স্বতঃস্ফূৰ্তভাৱে, স্বয়ংক্ৰিয়ভাৱে আমি কৰোঁ, নহয় জানো? তেনেকুৱা জীৱনত সেই পঁইতাচোৰাটো এটা
সৰু এটা মানে বিষয় মাত্ৰ তাতকৈ বহুত ডাঙৰ ডাঙৰ বিষয় আছে য'ত আমি নিজকে সচেতন আৰু সজাগ কৰি ৰাখিব লাগিব আৰু আমাৰ সুৰক্ষাৰে আমি যাৰ কাষত থিয় দিওঁ তেওঁকো আমি সুৰক্ষিত কৰি ৰাখিব পাৰিম গতিকে সেই কথাটো কোৱা হৈছে আত্মসজাগতাৰ এটা অন্যতম অংশ প্ৰতিৰক্ষামূলক সজাগতা প্ৰতিৰক্ষাই আমাৰ মানসিক বৌদ্ধিক বা বাহ্যিক সুৰক্ষাৰ গোটেই দিশখিনি সামৰি লৈছে আসমিৰা তুমি কথাটো বুজি পালানে বাৰু ইয়াত মই এটা বাক্য লিখিছো লাইফ ইজ অল এবাউট মেকিং চইচ এটা চইচ মানে আমি কি বুজো চইচ কথাটো আমি ভাবি চাওনে বাৰু কেনেকুৱা এইটো মোৰ চইচ দেই এইটো মই কৰি ভাল পাওঁ এইটো গান এইটো মোৰ চইচ এই ধৰণে কাম কৰি মই ভাল পাওঁ নহয় জানো চইচ কথাটোৰ লগত আমি একেবাৰে সৰুৰ পৰাই আমি আসলে জড়িত হৈ থাকো কিন্তু আমাৰ চইচবোৰ কেনেকুৱা হ'ব সেইটোৱে আমাৰ জীৱনৰ ভেটিটো গঢ় দিব এই যে গোটেই আমি ৱেবিনাৰখন আজি অনুষ্ঠিত কৰিছো অধ্যয়নৰ প্ৰতি কেনেদৰে নিজক মানে অনুপ্ৰাণিত কৰিব পাৰিম সেই কথাটো আহিব তোমাৰ চইচৰ পৰা তুমি যদি ভাবা যে পঢ়া কামটোক মই মোৰ পছন্দৰ এটা অংশ কৰি লওঁ তেতিয়াহ'লে তুমি নিশ্চয় এইটো কৰিবগে পাৰিবা কিন্তু যদি তুমি ভাবা যে এইটো মোৰ চইচ নহয় অলৰেডি হাত দাঙি দিলা তেতিয়াহ'লে হাজাৰখন ৱেবিনাৰ আমি অনুষ্ঠিত কৰো বা অফলাইনত তোমালোকৰ ওচৰলৈ যাওঁ তুমি যদি সেই এটা বৰতলা ওলুমাই থৈছা তেতিয়াহ'লে নহ'ব জীৱনটোক আমি যদি এটা সুন্দৰ জীৱনৰ যদি আমি অধিকাৰী হ'ব খোজো তেতিয়াহ'লে আমি আমাৰ পছন্দৰ সম্পৰ্কত আমি খুব সচেতন হ'ব লাগিব আৰু আমি আমাৰ পছন্দসমূহৰ বিষয়ত খুব স্পষ্ট হ'ব পাৰিব লাগিব আমাৰ এই ক্ষেত্ৰত সেই প্ৰায়ৰিটি বোধ এটা অত্যন্ত প্ৰয়োজনীয় কোনখিনি কথা আমি বেছি ভাল পাওঁ যদি এখন তালিকা কৰিবলৈ দিয়া হয় সেই তালিকাত তোমালোকৰ যিবোৰ কথা আহিব সেই কথাবিলাকে আচলতে তোমালোকৰ ব্যক্তিত্বৰ একেবাৰে লিপিত খাই লাগি আছে গতিকে সেই কাৰণে মনোবৈজ্ঞানিকসকলে বা দাৰ্শনিকসকলে এই কথাটো মানে স্বীকাৰ কৰি গৈছে জীৱনটো হৈছে আমি আমাৰ পছন্দ কিদৰে গঢ় দিওঁ আমাৰ পছন্দসমূহ কেনেকুৱা হ'ব কেনেদৰে আমি পছন্দ গঢ় দিওঁ তাৰ ওপৰতে আমাৰ জীৱনটো নিৰ্ভৰ কৰে বা জীৱনটো সেইটোৱে গতিকে মই আশা কৰিম এই চইচৰ তালিকাত তোমালোকে অন্তত এটা বুদ্ধিদীপ্ত ভাৱে তোমালোকে সিদ্ধান্ত এটা যাতে ল'ব পাৰা আৰু নিজৰ পছন্দ সম্পৰ্কে সজাগ সতৰ্ক সচেতন হ'বলৈ যাতে তোমালোকে যত্ন কৰা এই কথাটো খুব গুৰুত্বপূৰ্ণ মই আসলে সেই কাৰণে এই বাক্যটো তোমালোকলৈ আগবঢ়ালো আৰু মই স্লাইড কৰি এই কাৰণে দিছো তোমালোকে ইচ্ছা কৰিলে তোমালোকৰ লগত যদি এনেকুৱা নোটবুক বা এনেকুৱা কিবা আছে তোমালোকে এইটো লিখিও থব পাৰা জীৱনটো আমি আমাৰ কেনেকুৱা ধৰণৰ পছন্দৰে আমি সজাম সেই কথাটো তোমালোকে ভাবিব পাৰিব লাগিব মেম হয় এটা প্ৰশ্ন আছে সোধা আজিকালি যে আমি যিমান জ্ঞান আহৰণ তাত গুৰুত্ব নিদিয়াতকে আমাৰ নম্বৰৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় প্ৰশ্নটো কৰা নম্বৰত জ্ঞানতকৈ নম্বৰত গুৰুত্ব দিয়া হয় সেইটো তোমাৰ ষ্টেটমেন্ট প্ৰশ্নটো কি মেম প্ৰশ্নটো এইটো মানে আমাৰ জ্ঞানতকৈ বেছি আমাৰ নম্বৰ বেছি গুৰুত্ব দিয়া হয় আজিকালি আচ্ছা মই বুজি পাইছো তুমি এইটো ক'ব বিচাৰিছা যে আমি জ্ঞানতকৈ আমাৰ নম্বৰত বেছিকৈ গুৰুত্ব দিওঁ কিয় এতিয়া এইটো এটা অকমান খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলিয়ে মই ভাবিছো যদিহে নম্বৰ নোপোৱাই নম্বৰত ঠিক আছে নম্বৰত একো গুৰুত্ব নিদিলা তেতিয়াহ'লে তোমালোকে ক'বাত ভাল শিক্ষানুষ্ঠানৰ চিট নাপালে এনেকুৱা বহুত কথা আহি পৰে তাৰ লগত জড়িত হৈ আছে স্কুল এখনৰ আজিকালি তোমালোকে নিশ্চয় দেখিছাই যে য'ত বেছিকৈ ভাল ৰিজাল্ট হয় তথাকথিতভাৱে ভাল ফলাফল দেখুৱায় সেই শিক্ষানুষ্ঠানবিলাকলৈ মানে ল'ৰা ছোৱালী যোৱাৰ বা অভিভাৱকসকলে তেনেকুৱা শিক্ষানুষ্ঠানত নিজৰ ল'ৰাটো বা ছোৱালীজনী পঢ়ুৱাবলৈ বেছি ভাল পায়
এই গোটেই প্ৰক্ৰিয়াটো আচলতে আমাৰ যিটো নতুন শিক্ষা নীতি হ'বলৈ গৈ আছে 2023 চনৰ পৰা ইমপ্লিমেন্ট হ'ব বুলি কৈছে সেই শিক্ষা নীতিয়ে একেবাৰে নস্যাৎ কৰিছে নম্বৰ জাতীয় বিষয়বিলাক একেবাৰে আওকাণ কৰিছে আচলতে এটো তোমালোকৰ বা এটো আমাৰ সময়ৰটো এটো ভুল নাছিল যে আমি নম্বৰৰ প্ৰতি হয়তো গুৰুত্ব দিবলগীয়া পৰিৱেশ আহিছিলে ভুল হৈ আছিল সিস্টেমটো আমি জ্ঞানতকৈ নম্বৰৰ গুৰুত্ব দিব লগা এটা পৰিৱেশ গঢ় লৈ উঠিছিল কিন্তু সেই কথাটোৱে আজি যিখিনি ল'ৰা ছোৱালী মানসিকভাৱে বিধ্বস্ত হৈ পৰিছে তোমালোকে এটা কথা জানানে যিবোৰ মানুহ খুব ইন্টেলেক্চুৱেলি খুব যাক চুকা বা বুদ্ধিমান বা বুদ্ধিদীপ্ত মানুহ বুলি কওঁ তেওঁলোক কিন্তু বহুত সময়ত মানসিকভাৱে সুখী নহয় মানে ইন্টেলেক্চুৱেলি খুব সাউন্ড মানুহে জনৰ যে হ্যাপিনেস থাকিব সেই কথাটো বিভিন্ন পৰীক্ষা নিৰীক্ষাই এই কথাটো কৈছে যে তেওঁলোকৰ হ্যাপিনেসটো সেই কথাটো নাথাকে তোমালোকে সবা শ্ৰেণীত খুব ভাল ছাত্ৰ বা ছাত্ৰী এগৰাকীও কিন্তু মানসিক ভাৱে সুখী হৈ নাথাকে সন্তুষ্ট হৈ নাথাকে আৰু তাৰ ফলত তেওঁ কেতিয়াবা কিছুমান আমাৰ সমাজ জীৱনত নঘটিবলগীয়া ঘটনাও ঘটে আৰু তাৰ পিছত আমি কওঁ তাই এনেকুৱা কিয় কৰিলে বা সি এনেকুৱা কিয় কৰিলে কাৰণটো হৈছে সেইটো যে আমি জ্ঞানৰ প্ৰতি কম গুৰুত্ব দিছো এতিয়া যদি তুমি মোক খুদা যে মেম মই জ্ঞানৰ প্ৰতি গুৰুত্ব দিম নে মই নম্বৰৰ প্ৰতি গুৰুত্ব দিম মোৰ উত্তৰটো হ'ব তুমি যদি জ্ঞানৰ প্ৰতি গুৰুত্ব দিয়া তেতিয়ালে নম্বৰ তোমাৰ আপোনি আহিব আৰু সেই নম্বৰটো তোমাৰ জীৱনে দিব পৰীক্ষাও নিশ্চিতভাৱে দিব কিন্তু জীৱনেও তোমাক দিব আৰু মই এটা বাক্য ইয়াত লিখিছো যে তুমি মনেৰে সচেতনভাৱে আৰু স্ব ইচ্ছাৰে যি কথাই শক্তিশালীভাৱে ভাবিবা সেয়াই হ'ব এই কথাটো বৰ মানে এনেকুৱা ধৰণৰ হৈ গৈছে যে মই মানে খুব দাৰ্শনিক এটা স্থিতি মানে স্টেটমেন্ট দিয়াৰ দৰে হৈছে কিন্তু এই যে আমাৰ মনটোৱে শক্তিশালীভাৱে সচেতনভাৱে কিবা এটা কথা নাভাবা হৈ গৈছো সেই কথাটোৰ কাৰণে আমি সদায় সেই ইম্পোজড আইডিয়া বিলাকৰ মাজত নিজকে সোমাই আমি হাহাকাৰ কৰিবলগীয়া অৱস্থা হৈ গৈছে গতিকে আজিৰ পৰা যদি তোমালোকে এই কথাটো ভাবা যিকোনো এটা কথা যে মই এই বিষয়টো মই বৰ জটিল পাওঁ মই এই বিষয়টো সাগে নোৱাৰিমটো অতৰাই দিয়াচোন পাৰিম কৰি লোৱা আমি যেতিয়ালৈকে নেতিবাচক ধৰণেৰে কথাবিলাক ভাবি থাকিম তেতিয়ালৈকে আমি সেই নেতিবাচক দিশটোতে গৈ থাকিম কিন্তু সেই দিশটোক আমি যদি পজিটিভলি লওঁ এইখিনিতে যেটো আমাৰ মানে বহুত ডাঙৰ এটা বিষয় সেই বিষয়টো তোমালোক কিমান দূৰ তোমালোকে সেই বিষয়ত জানিছা বা শুনিছা হেতু বিষয়ত মই খুব এটা ধৰিব পৰা নাই কিন্তু মই এটা কথাই কম যেটো আমাক ইমোশনাল কোশেন্ট বুলি কয় ইকিউ সেই কথাটো ইয়াৰ লগত খুব জড়িত হৈ আছে সচৰাচৰ আমি যেটো আমাৰ মানে ইন্টেলিজেন্স কোশেন্ট এই কথাটোক আমি আইকিউ এই প্ৰসংগটো আমি কওঁ কিন্তু এতিয়া এই প্ৰসংগটোহে আহিছে যে আমি আসলতে জীৱনৰ যিকোনো পৰিস্থিতি আমাৰ যিবিলাক আবেগ থাকে সেই আবেগ বিলাকক আমি ইতিবাচক ধৰণেৰে লৈ আমি যদি জীৱনমুখী হৈ ৰওঁ তেতিয়া হলে আমাৰ মনৰ শক্তিশালী কথাটোতো আহিবই তাৰ লগতে এটা ব্যালেন্স জীৱন এটা কটাবৰ কাৰণে আমাক বহুত বেছি সহায় কৰিব গতিকে তোমালোকে নিজকে শক্তিশালী কৰাৰ লগতে নিজৰ আবেগসমূহ আমি বহুত সময়ত আবেগৰ ভুল ব্যাখ্যা এটা দিও ইমান আবেগিক হৈ পৰিলে এটা একেবাৰে ভাগি পৰিলে বা এনেকুৱা ধৰণৰ পৰিবেশ বিলাকে আমি বেছিকৈ পাই থাকো কিন্তু আসলতে সেই কথাটো নহয় আমাৰ আবেগসমূহক আমি খুব ইতিবাচক হিচাপে লৈ আমি জীৱনৰ ষ্ট্ৰেছ যিকোনো এংজাইটি আজিকালিটো এইবিলাক একেবাৰে চলি থকা শব্দ হৈ গৈছে খুব ষ্ট্ৰেছ হৈছে মোৰ বহুত সৰু ল'ৰা ছোৱালীৰ মুখতো শুনো এই কথাবিলাক আমি আউটকাম কৰি যাব পাৰিম যদিহে আমি আবেগিকভাৱে ইতিবাচক হ'বলৈ শিকো তোমাৰ কিবা এটা কথাত মন বেয়া লাগিছে মই এটা সৰু উদাহৰণ দিম আমাৰ কি কয় নেকান্দিবি তোমাৰ যদি মন বেয়া লাগিছে তুমি সেই কথাটো প্ৰথম গ্ৰহণ কৰিব লাগিব হয় মোৰ এমুটা মন বেয়া লাগিছে কিন্তু মন বেয়া লগা কথাটোক যদি তুমি একেবাৰে আউকান কৰি তুমি যাবলৈ আৰম্ভ কৰা তেতিয়ালে তোমাৰ প্ৰথম কথা যে তোমাৰ স্থিতিটো তুমি ক্লিয়াৰ নহলা তুমি গম নাপালে যে মোৰ হসাই মনটো বেয়া লাগিছিল নে বাৰু কিয় বেয়া লাগিছিল তাৰ পিছতে তুমি হয় সমস্যাটোৰ সমাধান বিচাৰিব পাৰিবা
আমি এই ধৰণৰ ধাৰণাবিলাক প্ৰচলিত ধাৰণাবিলাকৰ পৰা আমি নিজকে উলিয়াই আনিব পাৰিব লাগিব আমাৰ লগত আমি সদায় যেটো কনসাসনেস বুলি কয় হেতুত আমি থাকিব লাগিব আমি সদায় নিজকে সজাগ কৰি ৰাখিব লাগিব আমাৰ লগত কি হৈ আছে সেলফ আমাৰ লগত এই মুহূৰ্তত কি হৈ আছে সেই বুদ্ধটো আনিব লাগিব এই ক্ষেত্ৰত খুব প্ৰয়োজনীয় এটা বিষয় মেডিটেশনৰ বিষয়ে তোমালোকক বুদ্ধ কৰা আজিকালি শ্ৰেণীসমূহত কিছু কোৱা হয় বুলি মই ভাবো বহুত স্কুলত কৰা দেখিছো গতিকে মেডিটেশনৰ প্ৰেক্টিছটো খুব প্ৰয়োজনীয় মেডিটেশন নো কি আচলতে আমাৰ নিজৰ ওচৰলৈ নিজকে লৈ যোৱাৰ এটা প্ৰক্ৰিয়া মাত্ৰ গতিকে এতিয়াও অৰ্চনা এডমিট হৈ আছে হয় কক এইখিনিতে অৰ্চনা মেমে কোৱা কথা এটা মই আকৌ ৰিপিট কৰি দিছো যাতে সকলোৱে ভালকে বুজি পাইছে প্ৰশ্নটো খুব ভাল আছিলে যে আমি জ্ঞানৰ সলনি বা মাৰ্কৰ সলনি জ্ঞান ল'ম নে সেইটো ভাইস ভাৰ্সা মানে ইটো ল'বা ইটো নল'বা নহয় অৰ্চনা মেমে ক'লে যে তুমি জ্ঞানৰ কাৰণে যদি পঢ়া তোমাৰ নম্বৰ অটোমেটিক্যালি আহিব কিন্তু নম্বৰৰ কাৰণে পঢ়িলে জ্ঞান নহয় তোমাৰ বিশেষ সেই কথাটো খুব ভালদৰে মনত ৰাখিবা কাৰণ আমাৰ জীৱনত তিনটা বস্তু থাকে মন জ্ঞান আৰু বুদ্ধি এটাইকিটা সমানে ইম্পৰ্টেন্ট মনত তুমি অনবৰতে কিবা কিবি ভাবি থাকা প্ৰত্যেক মুহূৰ্ততে মনৰ কথা বেলেগ আহি থাকে তাত যদি তুমি বুদ্ধিৰ যোগেদি ডিসিশন নলোৱা যেটো ইন্টেলেক্ট বুলি কয় তেতিয়াহলে তোমাৰ যেটো কাম কৰা সেইটো ভুলও হ'ব পাৰে গতিকে মনটোক সম্পূৰ্ণভাৱে এৰি নিদি বুদ্ধিৰে বান্ধি ৰাখিবলৈ শিকি তুমি কাম কৰিব লাগিব কিন্তু বুদ্ধিটো কোনটো বুদ্ধি তুমি উপযোগ কৰিবা সেইটো তোমাক জ্ঞানটোৱে দিব তুমি যদি বহুত কথা জানা পঢ়া শুনা কৰি বা অন্য কথা শুনি তোমাৰ যদি জ্ঞান থাকে সেই বুদ্ধিটোৱে যেতিয়া তোমাৰ এটা ডিসিশন ল'বৰ হ'ব সেই মনৰ ভিতৰত সেই ডিসিশনটো লোৱাত সহায় কৰিব গতিকে এটা ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন আৰু অৰ্চনা মেমে বৰ ধুনীয়াকৈ বুজাই দিছে hopefully all of you remember it অকল প্ৰশ্ন কৰাজনী নহয় সকলোৱে মনত ৰাখিবা থ্যাংক ইউ Thank you very much. এতিয়া মই এটা কথা কৈছো যে avoid 3 C's তিনিটা C আমি জীৱনৰ পৰা অকমান এভয়েড কৰিব লাগিব আউকান কৰিব লাগিব কম্পিটিশন কম্পেৰিজন আৰু কমপ্লেইন কম্পিটিশন তোমালোকে জানাই ইমান বেছি প্ৰতিযোগিতা হৈ গৈছে যে প্ৰতিযোগিতাৰ যদি কিবা এটা ইতিবাচক কথাও আছিলে সেইটো এতিয়া সম্পূৰ্ণ নেতিবাচক হৈ গৈছে লৰা ছোৱালীৰ মাজত বন্ধুত্ব স্বাভাৱিক বন্ধুত্ব গঢ়াৰ একেবাৰে অকণ শিশুৰ পৰা দেখো ইমানেই প্ৰতিযোগিতা যে 100ৰ ভিতৰত 97 পালে তিনিহে কম পালে ধাৰণাটো নাথাকে তুমি 97 পালা তেওঁ 100 পালে সেই কথাটোৱেহে বেছি গুৰুত্ব বহন কৰে তোমালোকে নিজৰ জীৱনত এই কম্পিটিশন শব্দটো পাৰিলে কেৱল নিজৰ লগত ৰাখিবা আৰু নিজৰ লগত ৰাখিবা মানে এনেকুৱা হয় যেটো মই অলপ সময় আগতে কৈছিলো যে আত্মসজাগতা যদি তোমালোকৰ থাকে তেতিয়া হলে তোমালোকে জানা যে তোমালোকে এই পৰীক্ষাটোত 60 নম্বৰ পাব পৰা তোমালোকে উত্তৰ লিখিছিলা তাৰ পাছত যদি তোমালোকে দিবা স্বপ্ন দেখি থাকা যে মই 100তকৈ 2 নম্বৰ বেছি পাম দেই হেতু নহয় তোমালোকে কিমান নম্বৰ পাবা সেই বিষয়টো তোমালোকৰ স্পষ্টতা থাকিব লাগিব যদি কৰবাত তাৰ পিছত কিবা অসুবিধা হৈছে নিশ্চয় আজিকালিটো বহুত ব্যৱস্থা আছে পেপাৰ কল কৰিব পাৰা কিবা কৰবা কিন্তু কথাটো কেলে তেনেকুৱা হয় মই আমুকতকে 2 বেছি পাব লাগিব আমুকতকে মই বেছি নম্বৰ পাব লাগিব সেই কম্পিটিশনটোৰ পৰা নিজক সদায় আঁতৰাই ৰাখিবা এটো মোৰ তোমালোকলৈ অনুৰোধ কম্পেৰিজনটো এই কম্পিটিশনৰ লগত সদায় ৰিলেটেড হৈ থাকে ঘৰখনত দুটা লৰা ছোৱালী যদি আছে কোনোবা যদি অভিভাৱকেও এই মুহূৰ্তত এই ওয়েবিনাৰখনত তেওঁলোকৰ সন্তানৰ লগত আছে মোৰ এই প্ৰসংগটো আপোনালোকৰ প্ৰতি বেছিকৈ আছে আমি খুব কম্পেয়াৰ কৰো ডাঙৰ বাই ইমানখিনি পাৰে ডাঙৰ বাই ইমান ভাল এনেকুৱা কৰে তেনেকুৱা কৰে তুমি কিয় এনেকুৱা হলা কম্পেৰিজনটো এনেকুৱা হৈ যায় দিনক দিনে বাঢ়ি যায় একেবাৰে আচৰিত কথা যে একেবাৰে অবুধ শিশু এটাৰ ক্ষেত্ৰটো ডাঙৰটোৰ এটো ইমান মাহত দাঁত ওলাইছিল ইয়াৰ দেখোন নোলালে ডাঙৰটোৱে ইমান মাহত খুজ কাঢ়িছিল ই দেখোন খুজ কঢ়া নাই তাৰ মানে আমি অলৰেডি আমি এটা সিদ্ধান্ত লৈয়ে ললো যে ইয়াৰ কামবোৰ স্লো এই প্ৰক্ৰিয়াটোৱে কিন্তু বহুত ক্ষতি কৰিছে আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মাজতো যদি এই ধৰণৰ কম্পেৰিজনৰ প্ৰসংগবোৰ আহে তেতিয়াহলে ক্ষতিটো যাৰ লগত তোমালোকে কম্পেয়াৰ কৰা তেওঁতকৈ তোমালোকৰ বেছিকৈ হয়
মই একেবাৰে এটা সচৰাচৰ ঘটি থকা মানুহে ক'বলৈ অসুবিধা পোৱা এটা প্ৰসংগ কৈছো বডি শেমিঙৰ যিটো প্ৰসংগ আহে কোনোবা এগৰাকী হয়তো শকত কোনোবা এগৰাকী হয়তো ক্ষীণ শকত গৰাকীক আমি কি ক'লো যে একেবাৰে দিনক দিনে আমুক হৈ গৈছে সিলিণ্ডাৰ হৈ গৈছে কিবা হৈছে বহুত শুনো কোনোবা এগৰাকী ক্ষীণ তেওঁক আমি কি ক'লো জেংখুৰী নিচিনা যে মই বহুত শুনিছিলো সৰুতে এই কথাটো এই যে কাৰোবাৰ লগত আমি কৰিলো ন জেংখুৰী দলৰ নিচিনা বুলি ক'লো তাৰ মানে আমাৰ কাষত থকা গৰাকী জেংখুৰী নিচিনা নহয় মোৰ এটা নিজকে লৈ এটা ইনফিৰিয়ৰিটি কমপ্লেক্সিটি আৰম্ভ কৰাৰ ক্ষেত্ৰত সেইটোৱে মোক সহায় কৰি দিলে হয়নে নহয় গতিকে কম্পেৰিজনৰ বিষয়টোৰ পৰা সদায় নিজক মুক্ত কৰি ৰাখিবা তুমি যদি তোমাক মুক্ত কৰি ৰাখিব পাৰা তুমি কেতিয়াও আনৰ লগত নিজকে কম্পেয়াৰ নকৰাকৈ থাকিব পাৰা তেতিয়াহলে তুমি এটা ওয়ান্ডাৰফুল জীৱন তোমাৰ নিজৰ যিটো এটা মানে জীৱনৰ সুন্দৰতা তেতিয়াহে তোমালোকে উপলব্ধি কৰিব পাৰিবা তোমালোকৰ এটা স্বতন্ত্ৰ স্থিতি আছে আৰু প্ৰত্যেকৰ ইমান দক্ষতা ইমান প্ৰতিভা আছে এই কম্পেৰিজন নামৰ ভূতটো লম্ভি তোমালোকে নিজৰ ফালে চাবলে সময়ে নোপোৱা হৈ গৈছা নিজকে চোৱা নিজকে বুজা নিজকে মৰম কৰা তেতিয়াহলে এই ধৰণৰ বস্তুৰ পৰা কোনোবাই তোমালোকক কম্পেয়াৰ কৰিলেও তোমালোকে হাঁহি মুখে সেই কথাটো আওকাণ কৰি নিজৰ প্ৰতি সন্মানজনকভাৱে এটা স্থিতি ল'ব পাৰিবা থাৰ্ড যিটো চিৰ কথা কৈছো এইটো কমপ্লেইন বহুত এনেকুৱা থাকে আমি খুব কমপ্লেইন কৰো বাইদেউ মই এই হোমৱৰ্কটো কৰিব নোৱাৰিলো নহয় মানে জানেনে এনেকুৱা হৈছিল আমুক কাৰণত নোৱাৰিলো তামুক কাৰণত নোৱাৰিলো মই কৰ্পোৰেট সেক্টৰত 7 বছৰ কাম কৰিছিলো এগৰাকী বিশেষ ব্যক্তিক মই লগ পাইছিলো তেখেতে আমাক এটা কথা কৈছিল যে আমাৰ সেক্টৰটোত yes or no হল নে নহল এই কথাটোহে লাগে কি কাৰণত নহল কাৰ কাৰণে নহল এই কথাখিনি আমি নিবিচাৰো আৰু এই কথাটোৱে মোক বহুত সহায় কৰিছিল মই সদায় সেই স্পষ্ট হ'বলৈ যত্ন কৰিছিল মই কমপ্লেইন নিদিয়াকৈ মই পৰিস্থিতিৰ ওপৰত কমপ্লেইন কোনোবা মানুহৰ ওপৰত কমপ্লেইন কিবা কিবি মোৰ অসুবিধা এই দিশবিলাক অলপ যদি আঁতৰাই ৰাখিব পাৰো সেইটো কাৰণে মই সদায় চেষ্টা কৰিছিলো কিন্তু কমপ্লেইন বুলা কথাটোৱে বহুত ক্ষতি কৰে কমপ্লেইনে আমাক কি কৰে আমাক মানে নিজৰ যিটো দক্ষতা সেই দক্ষতাটো লিমিটেড কৰি আনে দিনক দিনে যদি এটা পৰিস্থিতি তোমাৰ সন্মুখত আহি পৰিছে সেই পৰিস্থিতিটো তুমি দেখিছা যে এইটোত মানে আমুকে তোমাক দিগদাৰি দিছে তামুকৰ কাৰণে তোমাৰ অসুবিধা হৈছে যদি তোমাৰ মাজত সেই দক্ষতাটো থাকে মই যে কিছু সময় আগতে কৈছিলো আত্মসজাগতাৰ বিষয়ত যে মই কেইটামান 4টা বিষয় কৈছিলো সেই বিষয়কিটা যদি তোমাৰ লগত মজুত থাকে তেতিয়ালে তুমি সেই পৰিস্থিতিটোত without complaint তুমি উলাই যাব পাৰিবা হেতুৰে তুমি তোমাৰ লিডাৰশিপ যেটো নেতৃত্বৰ দক্ষতাটো তুমি আনৰ চকুত পৰাকৈ গঢ় দিব পাৰিবা এই কথা এই তিনিটা সি তোমালোকে যদি জীৱনত নয়াৰ্থক দৃষ্টিৰে মানে সদায় লৈ থাকা তেতিয়াহলে তোমালোকৰ জীৱনৰ গতিটো কেতিয়াও খুব আকৰ্ষণীয় নহব কিন্তু জীৱন ইমান সুন্দৰ জীৱনটো এটা মিৰাকল একচুয়ালি আমাৰ কাৰণে এটা আশ্চৰ্য সুন্দৰ বস্তু আমাৰ লগত আছে এই যে প্ৰতিটো দিন আমি পাইছো প্ৰতিটো দিনত দুটা সুযোগ আহে আমালে এটা হৈছে কি আমি কাৰবাৰ প্ৰতি কমপ্লেইন কৰি কাৰবাৰ প্ৰতি কম্পিটিশন লৈ কাৰবাৰ প্ৰতি আক্ৰোশ লৈ আমি দিনটো পাৰ কৰি দিম এটা হৈছে আমি নিজৰ প্ৰতি খুব মৰমেৰে আনৰ প্ৰতি সহমৰ্মী হৈ এটা সুন্দৰ দিন আমি আগবঢ়াই নিবলৈ যত্ন কৰিম গতিকে মই তোমালোকক এই তিনিটা সি অকমান মনত ৰাখি পেলাই এই তিনিটা সি এভয়েড কৰিবলৈ অনুৰোধ জনাইছো তাৰ পৰিৱৰ্তে ABC এই তিনিটা আমি সদায় এলফাবেট যেটো আমাৰ এই তিনিটা বৰ্ণৰ লগতে প্ৰথম চিনাকি হয় নহয় জানো ইংৰাজী বৰ্ণমালাখনৰ ABC এই তেতিয়াতে পঢ়িলা তোমালকে আজি আকৌ বাইদেৱে কি ABC কথা ক'ব তোমালকে বুটকৰ ভাবিছা নতুন ABC কি কয় A for attention B for balance C for compassion এতিয়া মই তিনিটা সি বাদ দি নতুন ABC আদৰিবলৈ তোমালকক অনুৰোধ জনালো নতুন ABC তোমালকক attention মানে কি বুট কৰ তোমালকে সকলোৱে জানা attentive হ'ব লাগে মনোযোগী হ'ব আজি গুটে বিষয়টোৱে হেতু গতিকে attention আৰু সহমৰ্মিতা attention কেৱল পঢ়াত নহয় attention কেৱল কিবা এটা তোমালকে গুৰুত্বপূৰ্ণ পৰীক্ষা দিবা হেতু কাৰণে নহয় attention তোমালোকৰ সম্পূৰ্ণ পৰিবেশ পৰিস্থিতি নিজৰ সম্পৰ্কে সন্মুখত থকা মানুহজনীৰ সম্পৰ্কত তোমালোক attentive হ'ব পাৰিব লাগিব সহমৰ্মিতা সহকাৰে তোমালোকে attentive হ'ব পাৰিব লাগিব এটা ব্যালেন্স ৱেট
ভাৰসাম্য ৰাখি বহুত সময়ত কি হয় আমি কোনোবাৰ জীৱনত খুব এটা দুখৰ ঘটনা ঘটিলে আমি ইমান বেছি তেওঁৰ দুখটোত উটি ভাহি গলো যে আমি নিজেই মানে আমাৰ অৱস্থা বেয়া হৈ গল সেইটো কেতিয়াও এটেনশন শুদ্ধ এটেনশন আসলতে নহয় আমি সদায় সিম্পেথিতকৈ এমপেথি দেখুৱাব লাগিব যেটো আমি ক'ব পাৰো যে কম্পেশনৰ এটা হয়তো এটা শব্দ হ'ব পাৰে এমপেথি নহয় জানো কম্পেশনে যদি সহমৰ্মিতা বুজায় তেতিয়া হলে এই যে আমি সিম্পেথি বাদ দি এমপেথিৰ কথা কলো তেতিয়া আমি কি কৰিম সেই কান্দি থকা মানুহজনৰ চকু পানীখিনি মচি তেওঁ পুন হৈ থিয় দিয়াত আমি সহায় কৰিব পাৰিম গতিকে নতুন এবিসি জীৱনৰ কাৰণে আদৰি লোৱা তোমালোক সম্পূৰ্ণ মানসিক স্বাস্থ্যৰ দিশৰ পৰা তোমালোক খুব সবল হবা তোমালোক আনৰ কাৰণে সাহস হ'ব পাৰিবা বহুত বেছি সাহস হ'ব পাৰিবা এইটো কথা তোমালোকে গুৰুত্ব সহকাৰে ললে মই বৰ ভাল পাম নতুন এবিসি মোৰ কাৰণে খুব আকৰ্ষণীয় আৰু মই নিজৰ ব্যক্তিত্বত সদায় এই কথাটো পালন কৰিবলৈ চেষ্টা কৰো A for apple বাদ দিয়া এতিয়া A for attention B for balance C for compassion এই কথাকিটা তোমালোকে নিজৰ জীৱনৰ কাৰণে আদৰি লোৱা এই আমাৰ প্ৰজেক্টটোৱে কি কয় জানানে যিখিনি আমি কৰো যিখিনি মূল্যবোধৰ আমি কৰ্ষণ কৰো সেইখিনি আমাৰ গোটেই জীৱনৰ কাৰণে আমাৰ লগত থাকক তাৰ কাৰণে আমি সুকিয়াকৈ কিবা কৰিব নালাগে আমাৰ জীৱনৰ এটা অংগাংগী প্ৰয়োজনীয়তা হয় গতিকে মই তোমালোকক সেই কাৰণে এই নতুন এবিসিৰ সূত্ৰটোৰ প্ৰসংগটো কলো আশা কৰো তোমালোকে এটো নিজৰ জীৱনত প্ৰয়োগ কৰিলে তোমালোকে সুফল পাবা কিবা প্ৰশ্ন এই ক্ষেত্ৰত আছে নেকি বাৰু মোৰ ষ্টেটমেন্ট আছে সৰি ৰে মই ইন্টাৰফেয়াৰ কৰি আছো নাই মই খুব ইন্টেন্টলি শুনি আছো সেইকাৰণে মই হয় তোমাৰ এবিসি ৰ ওপৰত এখন বেলেগ স্লাইড আছে নেকি মোৰ স্লাইডখন ইয়াত আসলতে হেৰি নহল মই থাকি গল ঠিক আছে বাৰু দ্বিতীয় কথাটো হ'ল হয় অৰ্চনা মামে ক'লে 3 C's এভয়েড যাৰ সুবিধা আছে আৰু সুবিধা নাথাকিলেও সেই স্লাইডখন প্ৰিন্ট কৰি তোমাৰ যতে পঢ়া বা ঘৰৰ যতে তোমাৰ চকুত পৰা জায়গাত এখন প্ৰিন্ট কৰি পিন মাৰি লগাই থবা প্লিজ হেতু মই মোৰ বহুত বয়স হল মই হেতু অনুৰোধ কৰিছো these are very 3 important things in life পাৰিলে প্ৰিন্ট কৰি পেলাই বেৰত ওলমাই থবা যাতে সদায় চকুত পৰা তোমাৰ অকমান চিন্তা কৰিবলৈ সুবিধা হ'ব দেই থ্যাংক ইউ বহুত ধন্যবাদ এতিয়া মই ইয়াত এটা বাক্য লিখিছো এই বাক্যটো তোমালোকক এটা কথা প্ৰথমে কৈছো কাকো শান্তনা দিবলৈ মই লিখা নাই মই অন্তৰেৰে বিশ্বাস কৰো এই কথাটো যে তোমালোক সকলোৰে নিজস্ব দক্ষতা আৰু অনন্য প্ৰতিভা আছে হেয়া বিচাৰি উলিওৱা এই কামটো তোমালোকে নিজেই কৰিব লাগিব বহুত সময়ত আমাক বহুতে সহায় কৰে মই আমাৰ যিসকল শিক্ষাগুৰু আছে মই নুমলীগড় হাইস্কুলৰ বিষয়ে বহুত শুনিছো ইমান শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি ইমান মনোযোগী বা ইমান তেওঁলোকে সহায় কৰে আজি দিনতো মই প্ৰধান শিক্ষকৰ সৈতে কথা পাতিছিলো যে তেখেতে চিন্তিত আছে যে সকলো ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব পাৰিবনে নাই মোৰ চিন্তা লাগিছে মানে সেই কথাখিনিৰ কাৰণে মোৰ খুব ভাল লাগিলে যে ইমান মনোযোগী ছাত্ৰ ছাত্ৰীৰ প্ৰতি মোৰ শিক্ষাগুৰুকটো মই জানোৱেই সিদ্ধানন্দ পাঠক ছাৰ ইন্দিৰা বাইদেউ আছে মীনাক্ষী বাইদেউক মই জানো কিন্তু এতিয়া কথাটো হৈছে এখেত সকলোৱে তোমালোকক সহায় কৰিবলৈ উন্মুখ হৈ আছে কিন্তু মই যে ক'লো সেলফ আত্ম স্বয়ং যদি তুমি নিজেই নাজানা তোমাৰ মাজত কি আছে আনে পোহৰটো দিলেও তোমালোকে দেখিবা জানো নিজৰ দক্ষতা প্ৰতিভাক সদায় পোহৰাই তুলিবলৈ চেষ্টা কৰিব লাগিব আৰু কেতিয়াও নাভাবিবা মোৰ নাই আমি নাই তালিকাখন অহৰহ পকেটত লৈ ফুৰো অহৰহ ইমান নাই হিমান নাই মই কৈছো আজিৰ পৰা সলনি কৰা কিমান আছে উলিয়াই লোৱা কিমান আছে তোমালোকৰ এইখিনিতে মই এখন কিতাপৰ কথা তোমালোকক ক'বলৈ খুব ভাল পাম সেইখন হৈছে এই 5 বছৰত মই কালি বুট কৰো হিৰেণ শৰ্মা ডাঙৰীয়াক এই কথাটো কৈছো যে এই 5 বছৰ মই পঢ়া আটাইতকৈ ভাল কিতাপ তোমালোকে দেখিছানে বাৰু এই কিতাপখন নামটো আৰু লেখকৰ নামটো কৈ দিবা এইখন হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে
এইখন হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে। তোমালোকে কোনোবা এই কিতাপখন পঢ়িছানে বাৰু? কোনোবা এগৰাকীয়ে এই কিতাপখন পঢ়িছানে? চ্যাট বক্সত জনালেও হ'ব। যদিহে পঢ়া নাই, পূৰ্বায়ন প্ৰকাশনে এই কিতাপখন প্ৰকাশ কৰিছে। মই ক'লোৱে বিগত 5 বছৰত পঢ়া অসমীয়া কিতাপৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ কিতাপ এইখন। এই কিতাপখন মই এতিয়ালৈকে অৰ্ধ শতাধিক মানুহক উপহাৰ দিছো। তোমালোকৰ দৰে ছাত্ৰ ছাত্ৰী বহুতক দিছো। ইয়াত এটা পেৰাগ্ৰাফ মই তোমালোকক পঢ়ি দিবলৈ ওলাইছো। আমি বহুত সময়ত এটা কমপ্লেইন কৰো নহয় জানো যে আমাৰ আমুক বিষয়ৰ শিক্ষকেই নাই, আমি কেনেদৰে পঢ়িম? আমিতো এই বিষয়টো নাজানোৱে, আমাৰ শিক্ষক নাথাকিলে আমি কেনেদৰে পঢ়িম? এই এখেতে কি কৰিলে তোমালোকে শুনা। আমাৰ স্কুলত বিজ্ঞানৰ শিক্ষক নাছিল, ফলত 10ম শ্ৰেণীৰ বছৰটোত আমাৰ শ্ৰেণীত বিজ্ঞানৰ পাঠদান একেবাৰে হোৱা নাছিল। মই বিজ্ঞান ঘৰতে পঢ়িছিলো। বিশেষ অসুবিধাৰ সন্মুখীন হোৱা নাছিলো, কাৰণ পাঠ্যপুথিত পাঠবোৰ বুজি পোৱাকৈ লিখা আছিল। সেই সময়তে বিজ্ঞানৰ দৰে গভীৰ বিষয় এটা স্বপঠনৰ যোগেদি আয়ত্ত কৰাৰ বাবে মোৰ দূৰ ভৱিষ্যতত বেছ সহায় হৈছিল। কাৰণ মই আমেৰিকাত গৱেষণা কৰিবলৈ অহাৰ পাছত মোৰ আণৱিক জীৱবিজ্ঞানৰ বেছিক জ্ঞান নথকাত ঠিক সেইদৰে স্বপঠনৰ যোগেদিয়েই নজনা কথাবোৰ আয়ত্ত কৰিব লগাত পৰিছিলোঁ। স্বপঠনৰ মহিমাক মই এনেদৰেই গুৰুত্ব দিওঁ, আনে পঢ়ালে, আনে দেখুৱা বাটেৰে গ'লে কেৱল আনে দেখা ঠাইখিনিহে চাব পাৰি। নতুন ঠাই, নতুন উদ্ঘাটন, নতুন আৱিষ্কাৰ কৰিব নোৱাৰি। কিন্তু জীৱনৰ উদ্দেশ্যই হ'ল নতুন আৱিষ্কাৰ, নতুন উদ্ঘাটন। এই কথাকেইটা মই তোমালোকক এই কাৰণেই পঢ়ি দিলোঁ। গোটেই কিতাপখনৰ প্ৰত্যেকটো পৃষ্ঠাই ইমান বেছি জীৱনৰ প্ৰতি এটা শিক্ষা যে মই কি ক'ম। কিন্তু ডক্টৰ ৰুবুল মাউতে ষষ্ঠ মানতে ৰাতিপুৱা হাল বাই স্কুললৈ যায়। তেওঁ 1 টকা হাতত পইচা নাথাকে। তেওঁ খোজকাঢ়ি কাৰোবাৰ সহায় লৈ, মানে ইমান দাৰিদ্ৰ তোমালোকে ভাবিব নোৱাৰে। এখন বাঁহৰ চাঙত তেওঁলোক আটাইকেইটা শুৱে, অপৰিসীম কষ্ট কৰে। সেই অকণমানি ল'ৰাটোৱে নিজে হাল বাই খেতি কৰে। তদুপৰি ঘৰখন চলাবৰ কাৰণে তেওঁ ঘৰত শাক পাচলিৰ খেতি কৰি শনি দেওবাৰে বজাৰত বস্তা পাৰি বহেগে। সেই মানুহজনে আজি তোমালোকক মই এই ডক্টৰ ৰুবুল মাউতৰ এই কিতাপখনৰ এই কাৰণেই কথা ক'লো যে ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্কুল অফ মেডিচিনত গৱেষণাৰত গৱেষক বিজ্ঞানী তথা ইনোভেশ্যন ফেলো ডক্টৰ ৰুবুল মাউত। মই আৰু তেওঁ আছিল সেই অঞ্চলটোৰ প্ৰথমগৰাকী মেট্ৰিক পাছ, প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। ঘৰত সকলোৱে কৈছিল তই বাৰু পাছ কৰিবিনে? সেই ল'ৰাজনে প্ৰথম বিভাগত পাছ কৰিছিলে, আৰু প্ৰথম বিভাগত পাছ কৰাৰ পিছতে তেওঁৰ জীৱনৰ কি গতি হৈছিল। তেওঁৰ সমনীয়াৰ সৈতে কথা বতৰা পাতিব পৰা নাছিল, কাৰণ সমনীয়াৰ সন্মুখত তেওঁৰ দাৰিদ্ৰ বৰ চকুত পৰাকৈ ওলাইছিল, আৰু সমনীয়াই তেওঁক সদায় অকণমান উপলুঙা কৰিছিল। আজি সেই মানুহজনে দেখুৱাই দিছে। গতিকে মই তোমালোকক অনুৰোধ জনাইছো, ডক্টৰ ৰুবুল মাউতৰ এই কিতাপখন তোমালোকে পঢ়িবা, তোমালোকে নিজৰ লগত ৰাখিবা। যেতিয়াই অকণমান ভাগৰ লাগে, যেতিয়াই অকণমান নোৱাৰিছো যেন লাগে, এই সকলো কথা তোমালোকৰ কাৰণে মানে গৌণ হৈ পৰে, তেতিয়াই তোমালোকে এই কিতাপখনৰ যদি এটা পৃষ্ঠা লুটিয়াই চোৱা, তেতিয়াহ'লে তোমালোকৰ জীৱনত বহুত কামত আহিব। এই কথাখিনি মই এই কাৰণেই ক'লো। মই যে কিছু সময় আগতে এখন শ্লাইড তোমালোকক দেখুৱাইছিলোঁ, আমি মানসিকভাৱে সকলোৰে কিবা নহয় কিবা দক্ষতা প্ৰতিভা আছেই, সেইটো আমি এক্সপ্ল'ৰ কৰিব লাগিব। সেই দিশটোত আমি পোহৰ পেলাব লাগিব। পোহৰ পেলাব তোমালোকেই পাৰিবা, তোমালোকক কোনোবাই সহায় কৰিব পাৰে, কিন্তু সেই ডেষ্টিনেশ্যনত তোমালোক নিজেই গৈ থিয় দিবগৈ লাগিব। তোমালোকে পাৰিম যেন লাগিছেনে নাই বাৰু? নাই তালিকাখন আজিৰে আঁতৰাই দিয়া। কি আছে সেইখন উলিওৱা, সেইখন লিখা। আজিৰ পৰা এই কামটো কৰা। এখন কাগজত তোমাৰ কি আছে সেই তালিকাখন বনোৱা। দেখিবা
তুমি কিমান ধনী মানুহ, তুমি কিমান ৰিচ আচলতে, সেই কথাটো তেতিয়াহে গম পাবা। আমি নকৰোঁ, আমি নাই পিছতেই দৌৰি থাকোঁ। জীৱনত কিবা এটা বিচাৰিলোঁ, কিবা এটা পাই গ'লোঁ, তাৰপিছত আমাৰ আকৌ আৰম্ভ হয়, এইটো যদি আৰু অকণমান বেছিকৈ পালোহেঁতেন। ইমান যদি জীৱনৰ প্ৰতি আমি কমপ্লেইনে লৈ থাকোঁ, তেতিয়াহ'লে আমি পোৱাৰ আনন্দ আমাৰ হাতত থকাবোৰৰ বিষয়ে আমি কেনেদৰে জানিম? আজি এখন তালিকা প্ৰস্তুত কৰা, তোমালোকৰ কি কি আছে সেইখিনি বিচাৰি উলিওৱা। আৰু এখন তালিকা প্ৰস্তুত কৰা, তাত তোমালোকে লিখা, সেইখন আচলতে তোমালোকৰ প্ৰায়ৰিটি লিষ্ট বুলি মই কম। তোমালোকৰ প্ৰায়ৰিটি লিষ্টত কি কি আছে সকলো ভৰাবা। মোবাইল চোৱা, টিভি চোৱা, বন্ধুৰ সৈতে কথা পতা, চিনেমা চোৱা, সকলো ভৰাবা। কিবা কৈছা নেকি কোনোবাই? হয়, কাজিয়া নকৰিবা তোমালোকে দেই। এই প্ৰায়ৰিটি তালিকাখন জীৱনৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু সততাৰে প্ৰস্তুত কৰিবা। তোমালোকে যদি মোবাইল দিনে 3 ঘণ্টাকে চাই আছা, সেইটোৱে লিখিবা 3 ঘণ্টা, আৰু লাহে লাহে সেইখন সদায় চকুত পৰাকে ৰাখিবা, আৰু লাহে 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 অভ্যাস কৰিবা 3 ঘণ্টাৰ পৰা 1 ঘণ্টালৈ আনিব পাৰি নেকি। অৱশ্যে অনলাইন ক্লাছৰ কথা মই কোৱা নাই দেই, আৰু বাকি যিবিলাক কথা আছে সেইবিলাক তেতিয়াহে পাৰিবা তোমালোকে। প্ৰায়ৰিটি লিষ্টখন চাবা, 3 মাহৰ পিছত তোমাৰ সলনি হ'ব। 3 মাহ মই বেছি সময় দিছোঁ, এমাহৰ পিছতে তোমাৰ প্ৰায়ৰিটি তালিকাখন সলনি হ'ব। এই কামটো তোমালোকে কৰিবা। মই তোমালোকক অনুৰোধ জনালো, দুটা কথা ক'লো, তোমালোকৰ কি কি আছে সেইটো লিখিবা, আৰু দ্বিতীয়তে তোমালোকৰ মাজত কি ধৰণৰ প্ৰায়ৰিটি আছে, কি কি বিচাৰিছা আচলতে, সেই প্ৰায়ৰিটি তালিকাখন তোমালোকে প্ৰস্তুত কৰাব লাগিব, প্ৰস্তুত কৰিব লাগিব, আৰু সম্পূৰ্ণ সততাৰে কি কৰিবলৈ বিচাৰিছা, কিমান সময় তোমালোকে ক'ত দিছা, লাহে লাহে চাবা যে তোমালোকৰ নিজৰ লগতে অসুবিধা হৈছে দেখোন, এইটো প্ৰায়ৰিটি লিষ্ট লৈ তোমাৰ লগত দেখোন অসুবিধা হৈছে। লাহে লাহে তোমালোকৰ প্ৰায়ৰিটি ধাৰণাটো সলনি হ'বলৈ আৰম্ভ কৰিব, আৰু সেই সলনি হোৱাটো মই আন্তৰিকতাৰে বিচাৰো, আৰু তোমালোকৰ প্ৰতি মোৰ শুভকামনা, শুভেচ্ছা সদায় আছে। কাৰণ এই মুহূৰ্তত মই এটা কবিতা তোমালোকৰ সন্মুখত পঢ়িব ওলাইছো, তোমালোকে খুব মন দি শুনিবা। অজ্ঞাত কবিৰ এটা কবিতা, দ্য গাই ইন দ্য গ্লাছ। এই কবিতাটো মই যতেই হেৰি কৰিবলৈ যাওঁ, মই এই কবিতাটো পাঠ কৰোঁ এই কাৰণে, তোমালোকে যদি বিচাৰা মই তোমালোকক নিশ্চয় কবিতাটো শ্বেয়াৰ কৰিম, কিন্তু মই শ্বেয়াৰ কৰা নাই এই কাৰণে, এই কবিতাটোৰ যিটো মহত্ব আছে, সেই মহত্ব আমি আচলতে অনুধাৱন নকৰাকৈ এনেই মোবাইলৰ মানে গেলাৰীত ৰাখি বা আমাৰ লগত ৰাখি লাভ নাই। When you get what you want in your struggle for self, and the world makes you king for a day, then go to the mirror and look at yourself and see what that guy has to say. যেতিয়া তুমি কিবা এটা বিচাৰা, তুমি জীৱনত সেইটো পাই যোৱা, আৰু তোমাক ৰজাৰ দৰে আচৰণ কৰে, কিং বুলি কোৱাৰ লগে লগে কি হৈছে, তোমাক তাৰমানে সুপ্ৰিম, তোমাক লৈ বহুত উল্লাস, বহুত আনন্দ হৈ গ'ল। তুমি আইনাখনৰ ওচৰলৈ যোৱা, আইনাখনৰ পৰা সেই যে ইয়াত তুমি নিজক খাপ খুৱাই লোৱা, তোমাক যোনে চাই আছে তেওঁৰ মুখলৈ চোৱা। For it is not your mother, your father or wife whose judgment on you must pass. The fellow whose verdict counts most in your life is the guy staring back from the glass. তোমাৰ জীৱনত তোমাৰ অভিভাৱক, তোমাৰ আন কাৰোৰে আচলতে সেই যিটো জাজমেণ্ট সেইটো আটাই কম গুৰুত্বপূৰ্ণ, বৰঞ্চ সেই আইনাৰ পৰা যি তোমাক চাই আছে তেওঁৰ ভাৰ্ডিক্টটো, তেওঁৰ যিটো ন্যায়, সেই তেওঁ যিটো ভাৰ্ডিক্ট দিব, সেইটো তোমাৰ কাৰণে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। He is the fellow to please, never mind all the rest, for he is with you clean to the end, and you have passed your most dangerous and difficult test if the guy in the glass is your friend. তোমাৰ জীৱনত যি পৰিস্থিতি নাহক, যি জটিলতা নাহক, যিয়ে নাহক কিয়, তুমি পাৰ কৰিব পাৰিবা যদিহে আইনাৰ সিপাৰৰ পৰা তোমাক চাই থকা সেই মুখখন তোমাৰ জীৱনৰ বন্ধু হৈ পৰে।
বুজি পাইছানে তোমালোকে বন্ধু হৈ পৰে কাৰ কথা কৈছে আকৌ হি সেলফ প্ৰসংগটো আহিছে নিজেই নিজৰ শ্ৰেষ্ঠ বন্ধু হ'ব পাৰিলে সকলো ডিফিকাল্টিজ সকলো জীৱনৰ কাৰণে হে যন্ত্ৰণা আমি অতিক্ৰম কৰিব পাৰো You may be like Jake Horner and sizzle a plum and think you are a wonderful guy. But the guy in the glass says you are a bum if you can't look him straight in the eye. আমি যে কওঁ মানুহৰ চকুলৈ চাই কথা ক'ব নোৱাৰা ব্যক্তিত্বৰ প্ৰতি হয়তো আমি কেতিয়াবা অকমান এটা দুৰ্বল এটা ধাৰণা লৈ লওঁ যে এই মানুহজনে চকুলে চাই কথা কোৱা নাই এই মানুহজন ভাল নহয় এই কবিতাটোত কৈছে তুমি আইনাৰ সন্মুখত ৰৈ থাকোতে যদি তোমাৰ চকুকিটালে তুমি চাব পৰা নাই তেতিয়াহলে পৃথিৱীয়ে তোমাক জিয়েই হাত চাপৰি নিদিয়ক কিয় তোমাৰ পিঠিত হাত দি বাহ নকওঁ কিয় তুমি একোৱে নহয় তুমি এটা শূন্য মাত্ৰ You may fool the whole world down the pathway of years and get pats on the back as you pass but the final reward will be heartaches and tears if you have cheated the guy in the glass. তোমাক সকলো দিছে সকলো পাইছা জীৱনত সকলো সম্পত্তি মান সন্মান সকলো আছে কিন্তু তুমি হৃদয়ৰ যন্ত্ৰণা আৰু চকু পানীৰে সময় কটাব লাগিব যদিহে তুমি গ্লাছৰ বিপৰীতে তোমাক চাই থকা সেই মুখখনক যদি তুমি চিট কৰিছা তুমি যদি ঠগিছা এই কবিতাটো মই খুব গুৰুত্ব দিওঁ আৰু সদায় মোৰ লগত ৰাখো মই যতে দুআষাৰ ক'বলৈ যাওঁ মই এই কবিতাটো মোৰ লগত ৰাখো আৰু এই কবিতাটো মই ভগাই লওঁ তোমালোকে এই কবিতাটোৰ মহত্বটো যদি উপলব্ধি কৰিছা তেতিয়া হলে মই নকওঁ যে মই সম্পূৰ্ণ উপলব্ধি কৰি তোমালোকক এইটো পালন কৰিবলৈ কৈছো কিন্তু যদিহে ভাবা নিজৰ ওচৰত আটাইতকৈ হট হৈ থাকি নিজৰ প্ৰতি সহমৰ্মী হৈ নিজৰ প্ৰতি মৰমেৰে নিজৰ নথকাকৈ তোমালোকে যদি কিবা এটা কৰিবলৈ গৈছা জীৱনত আটাইতকৈ ডাঙৰ প্ৰাপ্তিটোৱে তোমালোকৰ আহিব সেইটো হৈছে সন্তুষ্টি সেইটো হৈছে আমাৰ সুখ আমি যেটো বিচাৰো সেইটো গতিকে সেই কাৰণে মই তোমালোকৰ সন্মুখত কবিতাটো পাঠ কৰিলো আজি আসলে এখিনি মোৰ ক'বলগীয়া আছিল আৰু তোমালোকক আটাইকে মই ধন্যবাদ জনাইছো তোমালোকে যদি অকমান জানিবলৈ বিচাৰা ইয়াত মোৰ ৱেবসাইটৰ মানে লিংকটো মই দি দিছো তোমালোকে তাত কিবা অকমান মোৰ বিষয়ে জানিবলৈ যদি মন যায় এই বাইদেউজনী ইমান সময় কথা পাতিলে কোনৱেও কেতিয়াবা জানিবলৈ মন যাবও পাৰে তোমালোকে এই ৱেবসাইটটোত গলে কিবা অকমান হয়তো গম পাবা মই তোমালোকতকে বহুত বেছি গুণী প্ৰতিভা সম্পন্ন একেবাৰে নহয় বৰঞ্চ তোমালোকৰ প্ৰতিভা তোমালোকৰ দক্ষতা সকলোৰে বহুত বেছি আছে কিন্তু মই যে কলো জীৱনত উত্তৰবোৰ বিচাৰি নাপায় নিজেই শিকিবলৈ ললো নিজেই বুজিবলৈ ললো তাৰ ফলত আজি এই তোমালোকৰ সন্মুখত কিছু কথা ক'ব পৰা এই মঞ্চখন মোক দিয়া হৈছে সেই কাৰণে তোমালোকে যদি মোৰ বিষয়ত অকমান জানিবলৈ মন যায় এই ৱেবসাইটটোত গলে গম পাবা তোমালোক আটাইলে বহুত বহুত ধন্যবাদ সন্মানীয় শিক্ষাগুৰু সকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ এডিআইৰ যিসকল আছে প্ৰত্যেকটো মুহূৰ্তত আসলে আমি এনেকুৱা এটা টিম যে আমি প্ৰত্যেকৰ ওচৰত সকলো সময়ত মজুদ থাকো থিয় হৈ থাকো কৰবাত কিবা অসুবিধা হ'ব পাৰে নেকি আমি সকলো সময়ত থাকো গতিকে এই পৰিয়ালটো ওচৰত কৃতজ্ঞতা জনাইছো মোৰ এইখিনি ক'বলগীয়া আছিল ইয়াৰ পিছত যদি তোমালোকৰ কাৰোবাৰ কিবা প্ৰশ্ন বা কিবা যদি ক'বলগীয়া আছে নিশ্চয় ক'ব পাৰা থ্যাংক ইউ ভেৰি মাচ Thank you, ma'am. বহুত বহুত ধন্যবাদ তোমালোকলে দীপেশ ভাগৱতী ছাৰক দেখিছো মই আছো মই শুনিলো গোটেইখিনি শুনিলো ভাল লাগিলে বহুত সুন্দৰকে কৈছে Thank you, ma'am. গোটেই প্ৰয়োজনীয় কথা আৰু এটা বস্তু মই খুব ভাল পালো যে তুমি যেটো ক'লা যে নেগেটিভ কনসেপ্ট একেবাৰে থাকিব নালাগে যে নহব এই যে নোৱাৰো নহব নকৰো এই যে শব্দবিলাক বৰ আমনি কৰে কেতিয়াবা সেইখিনি হ'ব নালাগে কিন্তু কৈছা বহুত সুন্দৰকে কৈছা
ভাল হৈছে আৰু এই গোটেইখিনি মই ভাবোঁ যে আটাইখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদি নোট যিখিনি কৰিবলৈ কৈছে সিহঁত কুমাৰ ডাঙৰীয়া তেখেতে যদি ক'লে নোট কৰি থৈছা সেইখিনিত আগৰ 3টা শব্দ ক'লে মই ভাবোঁ যে আৰু এই 3টা শব্দ কৰি থোৱাত মানে কম্পেৰিজন কম্পিটিশ্যন কমপ্লেইন ভাল এই ডক্টৰ দীপেশ ভাগৱতী হয় আমাৰ অসম ডেভেলপমেণ্ট ইনিচিয়েটিভৰ এই ভেলু বেছড এডুকেশ্যনৰ এডভাইজাৰ আৰু তেখেত সাইকোলজিষ্ট আৰু বহুত মেডিকেল কলেজ বা অন্যান্য কলেজত তেখেত পঢ়ায়ো গুৱাহাটীৰ বাসিন্দা দেই অৰ্চনা থ্যাংক ইউ সো মাচ ধন্যবাদ ভেৰি এনলাইটনিং আমি as well yeah থ্যাংক ইউ সন্মানীয় শিক্ষাগুৰুসকলৰ মাজৰ পৰা বহুত ধন্যবাদ ভাল লাগিলে হয় ধন্যবাদ ছাৰ ধন্যবাদ আৰু আমি আচলতে সকলোৱে লগ হৈ আমি জীৱনতো শিকাৰ শেষ নাই আমি প্ৰত্যেকৰ পৰা শিকি থাকিম আগলৈও শিকি থাকিম আজি আনুষ্ঠানিকভাৱে তোমালোকৰ লগত এয়া আৰম্ভ হৈছে মাত্ৰ ইয়াৰ পিছত আমাৰ এটা সিৰিজৰ আমাৰ পৰিকল্পনা আছে তোমালোকে ইতিমধ্যে বোধ কৰো গম পাইছা আমি কেৰিয়াৰৰ বিষয়ত কথা পাতিম আমি ক্ৰিয়েটিভিটিৰ বিষয়ত কথা পাতিম আৰু আমি এনভাইৰনমেন্টৰ বিষয়ত কথা পাতিম তোমালোকৰ লগত আৰু সৰু এটা কথা তোমালোকৰ প্ৰায় আচলতে বহুত ডাঙৰ এটা মানে শক্তি সৃষ্টি হ'বকৈ পাৰে বুলি মই বিশ্বাস কৰোঁ গতিকে তোমালোকে এতিয়াৰ পৰাই নিজকে তাৰ কাৰণে প্ৰস্তুত কৰিব লাগিব আৰু আমাৰ নিচিনা মানুহবিলাকৰ দায়িত্ব সিমানেই যে সন্মুখত জেং জাবৰ আছে নেকি যদি আমি পাৰ হৈ আহিছিলো সেই বাটেৰে যদি জেং জাবৰ আছে আমি তোমালোকক অকমান এলাৰ্ট কৰি দিব লাগিব কিন্তু পথৰ সন্ধান তোমালোকেই কৰিব লাগিব মই কেতিয়াও আনৰ দ্বাৰা আৰোপিত ধাৰণাৰে জীৱন গঢ় দিয়াৰ বিষয়টোত মই বৰ একমত নহয় সেইটো হোৱাৰ ফলতে আচলতে আমি আশ্চৰ্য সুন্দৰ কিছুমান জীৱন শৈলী দেখাৰ পৰা বঞ্চিত হৈ আছো প্ৰজন্মৰ পিছত প্ৰজন্ম তোমালোকে নিজৰ জীৱন শৈলী নিজৰ ধুনীয়া জীৱনটো নিজৰ ধৰণে গঢ় দিয়া তোমালোক আটাইলৈকে বহুত বহুত মৰম শুভ কামনা আৰু তোমালোকৰ বন্ধু হ'বলৈ পালে খুব ভাল পাম অৰ্চনা পলাশ আৰু সম্প্ৰীতি এইখিনিতে এই মুহূৰ্ততে কথা এটা মনলৈ আহিলে আমি ভৱিষ্যতে মই এতিয়া কোৱা নাই আমাৰ অহা বছৰৰ পৰা কোভিড শেষ হোৱাৰ পিছত হোপফুলি আমাৰ ৱেবিনাৰবিলাকৰ চাহিদা কিছু কমি যাব কিন্তু এই ৱেবিনাৰটো খুব ছাকচেছফুল হৈছে এনেকুৱা আমি কেইবাখনো কৰিছোঁ ভৱিষ্যতে যদি আমাৰ শইকীয়া ছাৰ বা পাঠক ছাৰে ভাবে যে তেখেতসকলৰ স্কুলৰ পৰা মই এতিয়া বুলি কোৱা নাই 21-22 যেতিয়াই সুবিধা হয় এই প্ৰকল্পটোৰ ভিতৰতে 3 বা 4 গৰাকী ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 9, 10 বা 11ৰ তেনেকুৱা চিনিয়ৰ হ'লে ভাল হয় তেওঁলোকে যদি এখন আমাক ৱেবিনাৰ এখন দিব পাৰে গোটেই স্কুলখনতে ৱেবিনাৰৰ যোগেদি 3জন বা 4জন ছাত্ৰ ছাত্ৰীয়ে যদি কোনোবা এটা ছাবজেক্ট বাছি ল'লে তেওঁলোকে কি ভাল পায় ৱেবিনাৰৰ যোগেদি যদি গোটেইখনকে ক'ব পাৰে that will give them a nice perspective leadership বা সেই কথাটো মনত ৰাখি থবা দেই তোমালোকৰ যদি হয় তোমালোকে এই কথাটো তোমালোকৰ কাৰণে কিন্তু এটা বৰ ধুনীয়া সুযোগ দেই তোমালোকে কৰিব লাগিব তোমালোকে বিষয় নিৰ্বাচন কৰি আমি শুনিম আমাৰ কিবা প্ৰশ্ন থাকিলে তোমালোকক সুধিম আৰু নিজক কেতিয়াও আন্ডাৰ এষ্টিমেট নকৰিবা এনিওয়ান ক্যান মেক এ ডিফাৰেন্স আৰু তোমালোকে প্ৰত্যেককে হেতু কৰিব পাৰা সেই কথাটো সদায় আজিৰ পৰা বিশ্বাস কৰিবা আৰু কেতিয়াও এই বুলি মুলৈ ফোন কৰিবা বেলেগ প্ৰসংগলৈ যে বাইদেউ মই একোৱে নোৱাৰো কৰিব জীৱনত হেতু হৈছে এটা ৰিএক্টিভ ষ্টেটমেন্ট মই কি ধৰণেনো কিবা এটা কৰিব পাৰো মই হেতুৰ সন্ধান কৰো হেতু প্ৰ'এক্টিভ ষ্টেটমেন্ট আজিৰ পৰা তোমালোক সকলো সেই ধৰণে আগবাঢ়িবা বুলি মই বিশ্বাস কৰিছো যদি কাৰো একো সুধিবলগীয়া বা ক'বলগীয়া নাই তেতিয়া হলে আমি সামৰিব পাৰো বোধ কৰো বহুত দেৰিও হৈছে যদি তাৰ পিছতো কাৰোবাৰ কিবা ক'বলৈ থাকে আমাৰ এটা টিচাৰ টিম আছে প্ৰত্যেকখন স্কুলৰ পৰা তোমালোকে ছাৰ বাইদেউসকলক জনাবা প্ৰশ্নটো তেওঁলোকে আমাক নিশ্চয় জনাব আমি আটাইকেইজন লগ হৈ উত্তৰটো দিবলৈ চেষ্টা কৰিম হ'বনে ওকে গুড নাইট আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছো হিৰেন শৰ্মা ডাঙৰীয়া তেখেত হিউষ্টনৰ পৰা আছিলে পলাশ কলিতা তেখেত আমাৰ এডিআইৰ এটা অতি গুৰুত্বপূৰ্ণ ব্যক্তিত্ব
দীপেশ ভাগৱতী ছাৰ থকাটো মোৰ কাৰণে এটা আশীৰ্বাদ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছো সম্প্ৰীতি তোমালোকে জানি ভাল পাবা যে সম্প্ৰীতি ভূঞা বাৰে বাৰে আমি সম্প্ৰীতি কৈ আছো হস্পিটালৰ পৰা তেওঁ আমাৰ লগত সংযুক্ত হৈছে তেওঁৰ আইতাকৰ গাটো অসুস্থ তেওঁ এটেন্ডেন্ট হিচাপে আছে তেওঁ সেইকাৰণে ভিডিঅ' অন কৰিব পৰা নাই যেহেতু তেওঁ হস্পিটালত আছে এইটো হৈছে কামৰ প্ৰতি থকা এটা নিষ্ঠাৰ অন্যতম এটা উদাহৰণ মই সম্প্ৰীতিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু মোৰ সকলো মৰমৰ ভাইটি ভন্টি তোমালোকলৈ মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো ইমান সময় তোমালোকে মন দি কথাখিনি শুনিলা ইয়াৰ বহুতখিনি কথা তোমালোকে পাহৰি যাবা হয়তো কিন্তু যিকেইটা কথা মনত লৈ যাবা সেই কথাকেইটাই যাতে তোমালোকৰ জীৱনটো গঢ় দিয়াত সহায় কৰে তোমালোক আটাইলৈ বহুত বহুত শুভকামনা থাকিল শুভৰাত্ৰি